হীৰেণ গোহাঁই ডাঙৰীয়া নিৰপেক্ষ বুদ্ধিজীৱী হ'ব লাগিছে তেখেতে ইমান জ্ঞানী ব্যক্তি ৰাজনৈতিক কাৰ্যকৰ্তা হিচাপে তেওঁ যিটো খুঁটত যায় অসমৰ জনসাধাৰণ তাৰ বিপৰীতে যায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা 4 বজাত 4:30 বজাত ফোন কৰাৰ উদাহৰণ আছে ৰাতি 2টা বজাত ফোন কৰাৰ উদাহৰণ আছে তেখেতে শুৱে নে নুশুৱে আমাৰ সন্দেহে হয় নগাক আমি 1 ইঞ্চি মাটিও দিয়া নাই ভৱিষ্যতেও নিদিওঁ চিপৰাঙৰ কথাটো এইবাৰ বিজেপিৰ বিধায়কসকলে উল্লেখ কৰিছিল গতিকে এইবাৰ কৰবাত নহয় কৰবাত কিবা এটা খেলিমেলি হৈছিল নেকি চিপৰাং বুলি ক'লে দলত থাকি মৰাটোহে হয় তেওঁলোক যিহেতু বেলেগ দলত তেওঁক এক্সপেলে হৈ গ'ল তাৰ আগতে গতিকে বেলেগকৈ আৰু চিপৰাং নাই আপুনি চৰ্চিতও হৈছিল এটা বেংক কেলেংকাৰী আৰু ৰাজেশ বাজাজ নামৰ ব্যক্তিগৰাকীৰ সৈতে ৰাজেশ বাজাজে মোৰ লগত ঘনিষ্ঠ আছিল ঠিকেই আজিৰ তাৰিখত ৰাস্তাত আছে জুবিন গাৰ্গৰ নামত এখন উদ্যান হ'ব নাহৰ উদ্যান সেইটো 50-60 বিঘা মাটি যে আমাৰ প্ৰতিদ্বন্দ্বী জীৱন চুতীয়া ডাঙৰীয়া তেওঁ যদি ইচ্ছা কৰে মোৰ লগত একেখন গাড়ীত গৈ একেলগে সভা কৰিবলৈ মই অফাৰ দিছিলোঁ কিন্তু আহিলে মোৰ সভাত তেওঁক ভাষণ দিবলৈ মই দিলোঁ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এই তিনিজন মানুহৰ যিটো বডি লেংগুৱেজ টিভিৰ আগত কথা কোৱা খুব মানুহক তুচ্ছ তাচ্ছিল্য কৰি কথা কয় জুবিন গাৰ্গৰ নামটো তেওঁলোকে অত্যাধিক উচ্চাৰণ কৰিলে যদি কোনোবা জুবিন গাৰ্গৰ সমৰ্থক আছিল সেই সমৰ্থকে জুবিন গাৰ্গৰ নামটো বেছিকৈ উচ্চাৰণ কৰিলে ভাল নাপায় নমস্কাৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ নিৰ্বাচনৰ ফলাফল ওলাল আৰু নিৰ্বাচনৰ ফলাফল ইতিমধ্যে আপোনালোকৰ সন্মুখত স্পষ্ট হৈছে এই নিৰ্বাচনৰ ফলাফলত এইবাৰ কেইবাটাও দিশ প্ৰাসংগিক তাৰ ভিতৰত এটা হৈছে যে সাংঘাতিক ধৰণৰ মাৰ্জিন কেইগৰাকীমান কেণ্ডিডেট আছে প্ৰাৰ্থী আছে যে বিজয় সাব্যস্ত কৰিছে কিন্তু ব্যাপক মাৰ্জিনত যিগৰাকী পৰাজিত হৈছে আৰু যিগৰাকী বিজিত প্ৰাৰ্থী যিটো ভোটৰ ব্যৱধান সাংঘাতিক ধৰণৰ অধিক তেনেকুৱা এগৰাকী প্ৰাৰ্থী বিজয়ী প্ৰাৰ্থী আমাৰ লগত উপস্থিত আছে তেখেত হৈছে বিজেপিৰ পৰা বিজয়ী হৈ অহা সৰুপথাৰ বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী বিজেপিৰ বিধায়ক আজিৰ তাৰিখত বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ প্ৰথমতে উল্লেখ কৰিছোঁ যে 55,000 ভোটৰ ব্যৱধানত 56,000 ভোটৰ ব্যৱধানত আপুনি বিজয়ী হৈ আহিছে সেই ভোটৰ ব্যৱধানৰ প্ৰসংগৰে মই উল্লেখ কৰিব বিচাৰিছোঁ বহুতে সন্দেহ কৰিছে এই কথাটো যে ইমান ভোটৰ ব্যৱধান এইবাৰ দেখা গৈছে যে ইমান ভোটতো ব্যৱধান বৃদ্ধি হ'ব নালাগিছিলে বিজয় হ'ব নালাগিছে যিসকলে পৰাজিত হৈছে তেওঁলোকে ভাবে যে আমি ঠিক আছে পৰাজিত হৈছোঁ কিন্তু ব্যৱধানটো ইমান ব্যাপক কি ধৰণে হ'ল আপুনি যদি আপোনাৰ স্পষ্টীকৰণটোৱে দিয়ে যে কি ধৰণে ইমান ব্যাপক ভোটৰ ব্যৱধানত আপুনি বিজয়ী হ'ল মই মোৰ ক্ষেত্ৰতে নকওঁ এই যে হ'ল অসমৰ এই নিৰ্বাচনটো যদি চাই এই নিৰ্বাচনটোত বিজয় হ'ব লগা প্ৰাৰ্থীজনক সমষ্টিটোৰ মোটামুটি প্ৰায় সকলো মানুহে সমৰ্থন কৰিছে আপুনি আমাৰ ক্ষেত্ৰত কোৱা কথাটো পাহৰি যাওক আজি কংগ্ৰেছৰ চিটকেইটাত আমাতকৈ বহুত বেছি ভোটত তেওঁলোকে জিকিছে আচ্ছা মানে সবতে ওৱান চাইডেড হৈছে আজি ৰকিবুল হুছেইনৰ পুতেক যেতিয়া জিকিছে এইবাৰ নিৰ্বাচনটো এনেকুৱা আছিলে যে যিখিনি সনাতনী হিন্দু মানুহ আছে যিখিনি মানুহে অসমীয়া ভাষা সংস্কৃতি সভ্যতা অসমৰ পৰম্পৰা ৰীতি নীতি সুৰক্ষাৰ কথা চিন্তা কৰিছিলে যিখিনি মানুহে ভাবিছিলে যে তেওঁলোকৰ ভৱিষ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত নিৰাপদ আৰু এই গৰিষ্ঠ সংখ্যক ব্যক্তিয়ে NDA বা বিজেপিক আমাক সমৰ্থন কৰি ভোট প্ৰদান কৰিছিলে গতিকে সংখ্যাগুৰু হিচাপে হিন্দু লোকসকল য'ত আছে সেই সমষ্টিবিলাকত আমি এটা ব্যাপক ভোট পাইছোঁ হিন্দু লোকৰ ভোটখিনি পাইছোঁ ঠিক একেটা কথা আপোনালোকে চাব পাৰে মিয়া অধ্যুষিত যিকেইটা সমষ্টি হয় তাত মিয়াসকলে ভাবিছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ তেওঁলোকৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ ভৱিষ্যতৰ বাবে তেওঁলোকক কংগ্ৰেছ দলৰ প্ৰয়োজন আছে আৰু সেইকাৰণে সেই চিটবিলাকত কংগ্ৰেছ দলক তেওঁলোকে একেবাৰে উঠি পৰি ভোট দিলে তাৰমানে দুটা লাইনত ভোটখিনি গ'ল সম্পূৰ্ণ মেৰুকৰণ হৈছে সনাতনী হিন্দু চেতনাৰ মানুহখিনি আৰু মিয়াখিনি মই ইছলাম বুলি নকওঁ ইছলাম বুলি ক'লে আমাৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকলক টানি অনা হ'ব মিয়াসকল যিসকলৰ শিপা বাংলাদেশৰ লগত আছে সেই মিয়াসকলৰ অধ্যুষিত চিটকেইটা বিশেষকৈ কংগ্ৰেছে যি 19টা পাইছে এই 19টা চিটটো মিয়া অধ্যুষিত চিটে তাতে এটা হিন্দু মানুহ জিকিছে যদিও তেওঁৰ ভোটাৰ কিন্তু অধিকাংশ মিয়া মানুহ AUDF-এ পোৱা 2টা চিটি মিয়া মানুহৰ মেজৰিটি আছে আৰু তৃণমূল কংগ্ৰেছ চেয়াৰমেন আলী জিকা চিটটোতো মিয়া মানুহৰ মেজৰিটি আছে গতিকে মিয়া ভৱিষ্যত যাৰ হাতত সুৰক্ষিত বুলি ভাবিছে তেওঁলোকে তাত ভোট দিছে
আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত য'ত সুৰক্ষিত বুলি ভাবিছে অসমীয়া মানুহে তাত ভোট দিছে গতিকে তাৰ লগতে যোৱা 5টা বছৰৰ উন্নয়ন 5টা বছৰৰ জনকল্যাণমূলক কামবিলাক আন্তঃগাঁথনি এইবিলাকতো আছেই এই কাৰণটোত এইবাৰ ভোটৰ ব্যৱধানটো বহুত বেছি বৃদ্ধি পাইছে বহুতে এই কথাটো কৈছে যে আধা আধি কাম আপোনালোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তে হৈ গৈছিল তাৰ পাছত কামটো আছিল মেৰুকৰণটো সম্পূৰ্ণ কৰি তোলা এই কথাটো কিমান দূৰ সত্য চাওক সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মেৰুকৰণ এই কথাটো অকণমান আপুনি জেনেৰেলাইজ কৰি দিব নোৱাৰে আজি সমষ্টি পুনৰ নিৰ্ধাৰণ হওঁতে মোৰ গোলাঘাট জিলাতে যদি চাই গোলাঘাট জিলাত মোটামুটি প্ৰত্যেকটো সমষ্টিতে 90% হিন্দু মানুহ তাত এই মানুহখিনি কোনটো সমষ্টিত আছে এইটো নিৰ্ভৰ নকৰে কিন্তু কিছুমান সমষ্টি আছিল যিবিলাক সমষ্টি 60% 70% মুছলমান মানুহ আছিলে হয়তো তেনেকুৱা কিছুমান সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত লাভজনক হৈছে 50-50 হৈছে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণেই হওক বেলেগ ৰাস্তাই হওক মূল কথাটো হ'ল যে যি সেন্টিমেন্ট আবেগ লৈ অসম আন্দোলন হৈছিল অসমীয়া জাতি মাটি ভেটিৰ সুৰক্ষা অসমীয়া ভৱিষ্যতৰ সুৰক্ষা তাক ৰিফ্লেক্ট কৰিব পৰাকৈ আমি কাম কৰিম তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে উচ্ছেদ কৰাই হওক তাৰ কাৰণে আপোনাৰ ডিলিমিটেশ্যনেই হওক যিকোনো ধৰণৰ কামখিনি কৰি অসমীয়া জাতিটো সুৰক্ষিত কৰিব লাগে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে সাধাৰণতে এটা অধিষ্ঠান বিৰোধী ঢৌ দেখা যায় আপুনি বিধায়ক হ'ল পুনৰ বিধায়ক হৈছে গতিকে হয়তো বিধায়কগৰাকীৰ বিৰুদ্ধে এটা অধিষ্ঠান বিৰোধী ঢৌ থাকে কিন্তু আপোনালোকে মুখামুখি হ'বলগীয়া নহ'ল নেকি সেই ঢৌটোৰ এইবাৰ কংগ্ৰেছৰ সময়তো আমি দেখিছিলোঁ এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌটো নাই সমষ্টিৰ মানুহে মই মোৰ কথাই কওঁ এই নিৰ্বাচনটো এটা উৎসৱৰ দৰে পালন কৰিলে আমি গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন বুলি কওঁ এইটো এটা জেনেৰেল কোৱা কথা কিন্তু সৰু পথাৰৰ মানুহে যদি এই উৎসৱটো কি উৎসৱ বুলি কয় উন্নয়নৰ উৎসৱ মই বিধায়ক হোৱাৰ আগৰ গোটেই সময়ছোৱাত যিমান সৰু পথাৰত উন্নয়ন হ'ল এই 5 বছৰত তাতকৈ 5 গুণ বেছি উন্নয়ন 5 বছৰতে হৈছে গতিকে মানুহে যিটো উন্নয়নৰ ছবি দেখিছে এটা ইয়াৰ কাৰণে গোটেই নিৰ্বাচনটোৱে এটা ফেষ্টিভ মুডত গ'ল এটা নিৰ্বাচনটো খুব ধুনীয়াকৈ উৎসৱমুখৰ পৰিৱেশত হ'ল মানুহে নিৰ্বাচনত ওলাই আহিবৰ কাৰণে যিটো আগ্ৰহ দেখুৱালে মই এনেকুৱা বহুত ভোটাৰ পাইছোঁ যাৰ লগত মোৰ কোনো চিনাকি নাই অহাৰ পাছত মই লগ পাইছোঁ তেওঁলোকে বেংগলোৰত কাম কৰি আছে কম পইচাত কাম কৰি আছে ৰেলত তেওঁলোক আহিছে এদিন 4টা ল'ৰাই ৰেলৰ পৰা মোক ভিডিঅ' পঠাইছে তেওঁলোকে ভোট দিবলৈ আহিছে কৈছে যে আমি 2 দিন অসমত থাকিম আপোনাক ভোট দিম আৰু উভতি যাম গুৱাহাটীত থকা ল'ৰা ছোৱালীবিলাক গুৱাহাটীৰ মানুহবিলাকতো গৈছে বিভিন্ন ঠাইৰ পৰা আমাক ফোন কৰিছে কিছুমান সেনা বাহিনীত CRPFত চাকৰি কৰা মানুহ যিখিনি পোষ্টেল বেলট দিছে তেওঁলোকে কৈছে যে আমি ভোট দিলোঁ সৰু পথাৰ ডেভেলপমেণ্ট যোৱাবাৰ যাওঁতে যি দেখি আহিছোঁ আমি ডেভেলপমেণ্টৰ কাৰণে ভোট দিছোঁ আপুনি যোগাযোগ কৰিবলগীয়া হোৱা নাই হোৱা তেওঁলোকেহে মোক যোগাযোগ কৰিছে যে ভোটটো দিলোঁ গতিকে এই যিটো মানে প্ৰতিষ্ঠান বিৰোধী ঠিক নহয় প্ৰতিষ্ঠানৰ সপক্ষে যিটো ঢৌ এই ঢৌটোৰ মূল কাৰণটো হ'ল ডেভেলপমেণ্ট এই কথাটো আপুনি কৈছে কিন্তু বহুতে এই কথাটো স্বীকাৰ কৰিব বিচৰা নাই বুদ্ধিজীৱী হীৰেণ গোহাঁয়ে তেখেতে বাৰে বাৰে পোষ্ট দিছে যে আচলতে এই যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে এই নিৰ্বাচনটোক গ্ৰহণ কৰিব নালাগে তেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে গ্ৰহণ কৰা নকৰা এই বিষয়টো কেতিয়া গুৰুত্ব পায় আজি ধৰক ৱেষ্ট বেংগলত মমতা বেনাৰ্জীয়ে ক'লে মই ৰিজাইন নিদিওঁ তেওঁ গোটেই ছিষ্টেমৰ এগেইনষ্টে কৈ ৰিজাইন নিদিলে তেওঁক ডিজলভ কৰি দিলে আজি কোনোবাই কয় যে মই কা নেমানো তেওঁ কা মানে নেমানে আমাক গোটেই ছিষ্টেমটোত কিবা তাত লাভ লোকচান আছে নেকি কাৰণ কাখন প্ৰযোজ্য হৈ গ'ল নিৰ্বাচনত হীৰেণ গোহাঁই ডাঙৰীয়া নিৰপেক্ষ বুদ্ধিজীৱী হ'ব লাগিছিলে তেখেতে ইমান জ্ঞানী ব্যক্তি অধ্যয়ন কৰা ব্যক্তি তেখেত এজন নিৰপেক্ষ ব্যক্তি হৈ তেওঁ বিশ্লেষণ কৰিব লাগিছিলে তেওঁ পক্ষপাতদুষ্ট আচৰণ কৰিলে কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ ক'লে আৰু ভোট দিবলৈ কওঁতে আমি গম পাইছোঁ যে আমি জিকিম কাৰণ হীৰেণ গোহাঁই ডাঙৰীয়া সদায় ভুল পথেৰে তেওঁ বুদ্ধিজীৱী হিচাপে বা পণ্ডিত হিচাপে তেওঁৰ ৰোলটো কি মই নাজানো কিন্তু ৰাজনৈতিক কাৰ্যকৰ্তা হিচাপে তেওঁ মাজে মাজে এজন ৰাজনৈতিক কাৰ্যকৰ্তা হয় তেওঁ কমিউনিষ্ট মানুহ ৰাজনৈতিক কাৰ্যকৰ্তা হিচাপে তেওঁ যিটো খুঁটত যায় অসমৰ জনসাধাৰণ তাৰ বিপৰীতে যায় অসম আন্দোলন হ'ল তেওঁ বিৰোধিতা কৰিলে আলফাৰ লগত যেতিয়া অসমৰ মানুহৰ আবেগ আছিলে যিটো সময়ত সেইটো সময়ত তেওঁ আলফাৰ লগত
আৱেগটোক তেওঁ বিৰোধিতা কৰিলে অসমৰ মানুহে কাৰ কাৰণে বিজেপিক ভোট দিব নালাগে বুলি তেওঁ 21ত ক'লে অসমৰ মানুহে হিলদল ভাঙি ভোট দিলে তেওঁ নিজে সাংবাদিক হিচাপে সাংবাদিকতাৰ বঁটাও গ্ৰহণ কৰে কিন্তু নিৰপেক্ষতা বৰ্জন কৰি তেওঁ কংগ্ৰেছক ভোট দিব লাগে বিজেপিক ভোট দিব নালাগে বুলি ক'লে এইটো সাংবাদিকৰ ধৰ্ম নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো নিৰপেক্ষ তেওঁ এটা পক্ষপাতদুষ্ট আচৰণ কৰিলে তেওঁক অসমৰ জনসাধাৰণে ৰিজেক্ট কৰিলে মই ভাবোঁ যে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া তেওঁৰ যিখিনি প্ৰজ্ঞা আছে বিদ্যায়তনিক দিশত ৰাজনৈতিক দিশত কোৱা নাই বিদ্যায়তনিক দিশত যিখিনি প্ৰজ্ঞা আছে সেইখিনিৰ কাৰণে তেখেতক এজন লেখক হিচাপে অসমৰ মানুহে বহুত দিনলৈ মনত ৰাখিব কিন্তু তেখেতৰ কাম কাজখিনি কিছুমান মানুহৰ পৰোচনাত পৰি কোনোবা যায় তেওঁ গৈ কৈ দিয়ে আৰু সেইখিনিকে তেওঁ আহি লিখি দিয়ে বা টিভিৰ আগত কয় এই কিছুমান মানুহৰ পৰোচনাত পৰি এই কামবিলাক কৰিলে আজি অসমৰ অধিকাংশ লোকে বিজেপিক ভোট দিছে তেওঁ মনা নমনালৈ চৰকাৰখনত কোনো কথা নাহে এতিয়া কথাটো এনেকুৱা ধৰি ল'লোঁ আপুনি এজনী ছোৱালী ভাল পায় ছোৱালীজনীক তেওঁৰ মাক বাপেকে বেলেগ এজনলৈ বিয়া দিলে আপুনি ঘৰত বহি যদি গুজৰি গুমৰি থাকে যে মই বিয়াখন নামানো সেই ছোৱালীজনী সংসাৰত কিবা লাভ লোকচান আছে নেকি ছোৱালীজনীও আপোনাক ভাল নাপায় এতিয়া হীৰেণ গোহাঁই বা এওঁলোকৰ কথাবিলাক এনেকুৱা যে ছোৱালীজনীয়েও তেওঁলোকক ধৰক ভাল নাপায় পৰিয়ালেও ভাল নাপায় তেওঁলোকৰ বিয়া বেলেগত হৈ আছে একপক্ষীয় প্ৰেম কৰি আছে আৰু কৈছে যে মই এখন বিয়া কিন্তু নেমানো সেই তেওঁ নমনা কথাটোৱে তেওঁ কবিতা লিখিব পাৰিব কিন্তু তেওঁলোকৰ সংসাৰত তেওঁ একো আঁচোৰ পেলাব নোৱাৰে তেনেকুৱাই হৈছে বুলি ভাবিছে হীৰেণ গোহাঁই ছাৰক সন্মান সহকাৰে কওঁ এই কথাটো তেওঁৰ কাম কাজৰ কাৰণে আটাইতকৈ ভাল উদাহৰণ আচ্ছা এইবাৰ নিৰ্বাচনত যিটো ফলাফল আহিছে বহুতে কৈছে যে এই নিৰ্বাচনৰ ফলাফলৰ একমাত্ৰ কৃতিত্বটো হিমন্ত বিশ্ব শৰ্মা কাৰণ টিকট প্ৰদানৰ পৰা আৰম্ভ কৰি কেম্পেইনিঙলৈকে যি ধৰণে কষ্ট কৰিছিল সেই কষ্টটো আনকি সৌহিদিনাখন অখিল গগৈও স্বীকাৰ কৰিছে গতিকে আপুনি কি ভাবে ইয়াৰ কৃতিত্ব কাৰ চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰ সম্পৰ্কতো আৰু কাৰো এটা প্ৰশ্নও আহিব নোৱাৰে মই কৃতিত্ব একেলগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনকে দিব খোজোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কৃতিত্বখিনিৰ লগত অসমৰ প্ৰতি নৰেন্দ্ৰ মোদীদেৱৰ যি বিশেষ মৰম আছে আমাক যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিটো আঁচনি প্ৰধানমন্ত্ৰীয়ে অনুমোদন কৰি দিয়ে সেইটো এটা অন্যতম কাৰণ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বলিষ্ঠ নেতৃত্ব এই নেতৃত্বই আমাক বিজয়ৰ একেবাৰে কাষ চপাই লৈ গৈছিল আমি বিশেষ কষ্ট কৰিব লগা নহ'লে আপোনালোকে বিশেষ মই মোৰ ইলেকশ্যন কেম্পেইনিঙত দিনে 4খনকৈ সভা কৰিছিলোঁ আগতে মই যেতিয়া ইলেকশ্যন নাছিলে ডেভেলপমেণ্টৰ কামবিলাকৰ দিনে মই 16-17খনলৈকে সভা কৰোঁ ইলেকশ্যন ইমান ৰিলেক্স মুডত আমি মুখামুখি হৈছিলোঁ মোৰ সমষ্টিত যিসকল আছে আপোনাৰ ৰিপৰ্টাৰ আছে গম পাব যে দিনত মাত্ৰ 4খন মিটিং কৰা আৰু যিদিনা কেম্পেইন লাষ্ট ডে সাধাৰণতে লাষ্ট ডেত সৰ্বশক্তি প্ৰয়োগ কৰা হয় মই লাষ্ট দিনটোত এখন মাত্ৰ সভা কৰিছিলোঁ আচ্ছা আমি ইমান আত্মবিশ্বাসে প্ৰত্যয়েৰে নিৰ্বাচন খেলিছিলোঁ গতিকে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে কৈছে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ খুব ঘনিষ্ঠ সম্পৰ্ক বুলিও এটা চৰ্চা থাকে অসমৰ ৰাজনীতিত গতিকে টীম হিমন্ত বিশ্ব শৰ্মা একেদিন চৰ্চিত হৈ আছে আৰু সেই টীমটোত আপোনাৰ নামটো ক'ৰবাত নহয় ক'ৰবাত সামাজিক মাধ্যমত আমি দেখা পাইছোঁ কি ভাবে আপুনি হয়তো সেয়া মন্ত্ৰী সভাৰ ইংগিত নেকি চাওক মই এজন বিধায়ক মোৰ সপোনটো বিধায়ক হিচাপে সৰুপথাৰ সমষ্টিত আৰম্ভ হৈছে সৰুপথাৰ সমষ্টিৰ ডেভেলপমেণ্টত মোৰ সপোনটো জড়িত হৈ আছে আৰু মই সৰুপথাৰক লৈ ব্যস্ত হৈ আছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতৰো এটা সপোন আছে তেখেতৰ সপোনটোৱে অসমৰ ভৱিষ্যত তেওঁৰ মন্ত্ৰীসভা তেওঁৰ কথাবিলাক লৈ তেখেতৰ এটা ডাঙৰ সপোন আছে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ সপোনটোত কাক ক'ত কেনেকৈ কি স্থান দিব সেই কথাটো মই ক'বলৈ যোৱাটো মোৰ এটা ধৃষ্টতা হ'ব গতিকে মই মোৰ সপোনটোকে লৈ ব্যস্ত মুখ্যমন্ত্ৰীয়ে তেওঁৰ সপোনৰ বাস্তৱ ৰূপ দিয়াৰ কাৰণে যাকে অংশীদাৰ হিচাপে লয় সেইজন ব্যক্তি তেওঁৰ লগত থাকিব যাক যোগ্য বুলি ভাবে গতিকে মই ভাবোঁ এই কথাটো বেছি আলোচনা কৰা অপ্ৰাসংগিক আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পূৰ্ণ নিজৰ এটা পৰিকল্পনা আৰু তেওঁৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক সমীকৰণৰ মাজেৰে ল'ব লগা সিদ্ধান্ত এই সম্পৰ্কত
বেছি আলোচনা হোৱা উচিত নহয় যিসকলে নাম দিছে আপোনাকে কৈছোঁ আজি ক'ৰবাত কৈছে যে আমুক মন্ত্ৰী হ'ব এইবিলাক একোটা ধাৰণা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাক কৈছে নেকি মই জনাতো এজন মানুহকো কোৱা নাই যে আমুককে মন্ত্ৰী সভাত ল'ম সম্ভাৱ্য মন্ত্ৰী সভাৰ এখন তালিকা ওলাই গৈছে আপোনাৰ নাম সহকাৰে ওলাইছে কিন্তু যিজনে উলিয়াইছে সেইজনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নেকি আজি বুলি ক'ব বিচাৰিছে গতিকে ধাৰণাৰ হিচাপত এটা লিষ্ট এটা ওলাই আছে কেতিয়াবা ধাৰণাখিনি সঁচা হয় কেতিয়াবা আপোনাক দক্ষ বুলিও ভবা হৈছে সেইকাৰণে ওলাইছে মই মানে বৰ কৃতজ্ঞ যে বিভিন্ন ঠাইত আলোচনাৰ সময়ত মোক এজন কাম কৰিব পৰাকৈ আপোনালোকে দক্ষ বুলি আলোচনা কৰিছে মই তাতে সন্তুষ্ট সদ্যহতে মই সিমানতে এই বিষয়টো সামৰিব খুজিছোঁ কিন্তু বিধায়ক হৈ থকা সময়ত কেতিয়াবা এনেকুৱা অৱস্থা হৈছে নেকি যে সিদ্ধান্তটো আপুনি নিজে ল'ব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলগীয়া হৈছে বা তেখেতে আপোনাক পৰামৰ্শ দিছে তেনেকুৱা কিবা অভিজ্ঞতা মুখ্যমন্ত্ৰীৰ সৈতে আমি প্ৰায়বিলাক কথা কামবিলাক কৰোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সঘন যোগাযোগটো থাকেই বিশেষকৈ সৰুপথাৰত যেতিয়া আমি এভেকশ্যন কৰিছিলোঁ হয় দৈয়াং আৰু ৰেংমা আৰু নামবৰ ৰেংমা নামবৰ বনাঞ্চলত এভেকশ্যন কৰি প্ৰায় 14-15 হাজাৰ বিঘা মাটি আমি বাংলাদেশী মিয়াৰ পৰা মুক্ত কৰিছিলোঁ এনেকুৱাবিলাক চিৰিয়াছ কথাত সদায় তেখেতৰ পৰামৰ্শ তেখেতৰ দিক তেখেতে নিৰ্ণয় কৰি দিয়ে সেইখিনিতো আমাৰ সদায় পাথেয় আমি সদায় তেখেতক অনুকৰণ কৰোঁ আৰু বিধায়ক হিচাপে য'তেই যেতিয়াই প্ৰয়োজন হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ সেই যোগাযোগটো থাকেই আৰু মইতো কওঁ যে মোৰ ৰাজনৈতিক জীৱনৰ আদৰ্শ বা গুৰু হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সদায় গ্ৰহণ কৰি আহিছোঁ তেখেতে নিশাৰ ভাগতো কেতিয়াবা ফোন কৰি দিয়ে বুলি কয় বিধায়কসকলক গতিকে আপোনালোক সাজু হৈ থাকিব লাগে যিকোনো সময়ত সাজু হৈ থকা বুলি কথা নাই ফোনটোতো সদায় ওচৰত ৰাখোৱেই কেতিয়াবা ৰাতি শোৱাৰ পাছত মানে কাম দিনে ৰাতিয়ে চলে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা 4 বজাত 4:30 বজাত ফোন কৰাৰ উদাহৰণ আছে ৰাতি 2টা বজাত ফোন কৰাৰ উদাহৰণ আছে এদিন তেখেতে দিল্লীত সোনকালে 6টা বজাৰ ফ্লাইটলৈ আহিছে ওলাই আহিছে ওলাই আহোঁতে 4টাতে ফোন কৰিছে মই সাৰ পাই চকু মেলি লৰালৈকে ধৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফোন কেতিয়াবা হয়তো ৰাতি 1টাত কৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেনেকৈ আমাৰ প্ৰয়োজন তেনেকৈ তেখেতে বিচাৰে আমাক সদায় পায় তেখেত সক্ৰিয় হৈ থাকে তেখেতে শুৱে নে নুশুৱে আমাৰ সন্দেহে হয় তেখেত হেলিকপ্টাৰত গ'লে তাতে টোপনি যায় প্লেনত গ'লে তাতে টোপনি যায় আৰু তাতকৈ ডাঙৰ কথাটো হ'ল তেখেতে ধৰি ল'লোঁ 2 ঘণ্টা শুলে বা 2.5 ঘণ্টা শুলে তাৰপৰা যেতিয়া নেক্সট দিনত প্ৰগ্ৰেম কৰে ইমান সপ্ৰতিভ হৈ থাকে আৰু গাড়ীতে গৈ আছোঁ ধৰক একেলগে গৈ আছোঁ ইখন মিটিঙৰ পৰা ইখন মিটিঙলৈ ক'ৰবাত গৈ আছোঁ আধা ঘণ্টা তেখেতে শুই গ'ল তেখেতৰ টোপনি সম্পূৰ্ণ হৈ গ'ল আৰু সেই আধা ঘণ্টাতে মানে তেওঁক শৰীৰটো প্ৰকৃতিয়ে ইমান উপযুক্ত কৰি দিছে শুওঁ বুলি ক'লে শুই যাব পাৰে আৰু সাৰ পাই যোৱাৰ লগে লগে তেখেতে একদম সম্পূৰ্ণ এক্টিভ মানুহ আমি সাৰ পালে চকুকেইটা ধুব লাগে অলপ এঙামুৰি মাৰিব লাগে তেখেতৰে নাই তেখেত একদম এটা সঁচা কথা ক'বলৈ গ'লে অলপ বেলেগ প্ৰকৃতিৰ মানুহ আপুনি উচ্ছেদৰ কথা উলিয়ালে এই উচ্ছেদক লৈ যথেষ্ট চৰ্চা হৈছিল এখন যুদ্ধ সদৃশ পৰিৱেশ আমি দেখিছিলোঁ বা ৰাজ্যবাসীয়েও দেখিছিল সেই উচ্ছেদৰ পাছত একাংশই ক'ব বিচাৰিছিল যে তাত সংখ্যালঘু লোকসকল আঁতৰি গ'ল সঁচা কিন্তু এইবাৰ নগাই আগ্ৰাসন চলাব বা নগাই অধিগ্ৰহণ কৰিব সেই অভিযোগটো থাকে গতিকে কিমান দূৰ আমি তাত বিপদমুক্ত হৈ আছোঁ নগাৰ অগ্ৰাসনৰ সম্ভাৱনা আছে নেকি তাত কেতিয়াবা আমাৰ সীমান্তত পাহাৰৰ পৰা নগা লোক আহি গাঁৱত ঘৰ বনোৱা উদাহৰণ নাই 2-এটা ঘৰ বনাই খেতি কৰে খেতি কৰি তাত আগতে মিয়া লোকক মাটিখিনি চমজাই দিয়ে কোনোবা আদিবাসী লোকক মাটিখিনি চমজাই দিয়ে আধি লয় আৰু কিছুমান নগা গাঁও আছে যিখিনি গাঁও আজিৰ পৰা হয়তো 50 বছৰ আগতেই থকা গাঁও এতিয়া মহিমাত আমাৰ নগা গাঁও আছে মহিমা পাৰ হ'লে আৰু 3-5 কিলোমিটাৰলৈকে নগা গাঁও নাই চাৰিওফালে অসমীয়া গাঁও বেৰি আছে গতিকে এনেকুৱা কিছুমান আমাৰ আছে এভেকশ্যন যিখিনি হ'ল এভেকশ্যন হোৱা ঠাইখিনি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে সম্পূৰ্ণ নিজৰ কব্জাত ৰাখিছে এইখিনি আমি পূৰা বনাঞ্চল হিচাপে গঢ়ি তুলিম আমাৰ এটা এৰিয়া ঠিক কৰিছোঁ আমি 50 বিঘাতকৈ অলপ বেছি মাটি 5,000 নাহৰ পুলি লগাই আমি জুবিন গাৰ্গ নাহৰ উদ্যান কৰিম আচ্ছা সেই ঠাইতে ফৰেষ্টত আৰু উদ্যানটো হ'বই পাৰিব গছ ৰুমেই গতিকে এই 10-12 হাজাৰ বিঘা মাটি আমি ধুনীয়াকৈ ফৰেষ্ট হিচাপে তাতে গঢ় দি ল'ম নগা লোকসকল আমাৰ লগত সংঘাতত কেতিয়াও অহা নাই আনকি যেতিয়া এভেকশ্যন হৈছে এভেকশ্যন হওঁতে আমাৰ 4,000 মান মানুহ লাগিছিলে গাড়ী ড্ৰাইভাৰ চাইভাৰ প্ৰায় 1,500 তাৰ লগতে লেবাৰ আছিলে 1,500 মান CRP
ফৰেষ্ট বেটেলিয়ান আছাম পুলিচ আছিলে প্ৰায় 1000-1500 গতিকে তাত 4000 মানুহে যেতিয়া একেলগে কাম কৰিছিল তেওঁলোকে আহি আমাক খাবলৈও দিছিলে খুব ধুনীয়াকৈ তেওঁলোকে সহযোগ কৰিছিলে তেওঁলোকে তাৰ পাছতো আমাৰ লগত কেতিয়াও সংঘাতলৈ অহা নাই কেতিয়াবা তেওঁলোকে ক'ৰবাত মিয়া অধ্যুষিত গাঁও এখনত এবাৰ মাজতে তেওঁলোকে গৈ পেলাই মিয়াক অলপ অত্যাচাৰ কৰিছিল কিন্তু তথাপিতো সেই জেগাটোকে আমি আমাৰ কব্জাত ৰাখি থলোঁ আৰু সেই মিয়া গাঁওখন চাৰিওফালে যিকেইখন গাঁও আছে নগা গাঁও মাজত মিয়া গাঁওখন সোমাই আছে আমাৰ অসমৰ গাঁও বুলি আমি পুৰা তাৰ দখলটো ৰাখিছোঁ আমি 1 ইঞ্চি মাটিও নগাক এৰি নিদিওঁ এতিয়া যিদিনাই আমি মিয়া এভেকশ্যন কৰিলোঁ তাৰ পাছত লৰিণজ্যোতি গগৈ ৰাজু ফুকন বা তেওঁলোকৰ বিশেষকৈ জাতীয় পৰিষদৰ লোকসকলে এটা ধাৰণা দিব খুজিলে যে আমি মাটিখিনি নগাক দি দিলোঁ নগাক আমি 1 ইঞ্চি মাটিও দিয়া নাই ভৱিষ্যতেও নিদিওঁ গোটেই এভেকশ্যনটো হ'ল আছু কৰি গৈ লৰিণজ্যোতি জেনেৰেল ছেক্ৰেটাৰী আছিলে লিডাৰ হ'ল 15000 মিয়া বাংলাদেশীক আমি তাৰ পৰা এভেকশ্যন কৰি পঠাই দিলোঁ আদৰণি জনোৱাটো বাদেই তেওঁ যেতিয়া সৰু পথাৰলৈ গৈছিলে তেওঁ টিভিৰ আগত কৈছে ৰিপৰ্টাৰ আগত কৈছে ইয়াত নগাৰ এতিয়া আগ্ৰাসন নহয় ইয়াত এভেকশ্যনটো বিশ্বজিৎ ফুকনে ব্যক্তিগত এজেণ্ডাত কৰিছে এতিয়া অসমৰ স্বাৰ্থত কৰা কামটো যদি তেওঁলোকে ব্যক্তিগত এজেণ্ডা বুলি কয় গতিকে তেওঁলোকক আৰু আমি প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন নাই জীৱন চুতীয়া অসম জাতীয় পৰিষদৰ পৰা এইবাৰ আপোনাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল পৰাজিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীসকলেও তাত প্ৰতিবাদ কৰিছিল গৌৰৱ গগৈৰ সন্মুখত যে টিকটটো আমাক দিব লাগে আপুনি কি ভাবে যে কংগ্ৰেছে টিকটটো পোৱা হ'লে বেছি প্ৰত্যাহ্বান হ'লহেঁতেন নে জীৱন চুতীয়াই প্ৰত্যাহ্বান মই ভাবে প্ৰায় একেটাই হ'লহেঁতেন কাৰণ জীৱন চুতীয়াই কংগ্ৰেছৰ মানুহকেইজনতকৈ অলপ বহুত বেছি পাইছে তাৰ কাৰণটো হ'ল জীৱন চুতীয়া মানুহজন এজন ভদ্ৰ লোক আচ্ছা তেওঁ কিছু সামাজিক কাম কাজত জড়িত হৈ আছিল যোৱা 21 চনত বিজেপিৰ পৰা টিকেট বিচাৰিছিল আৰু তেওঁ ৰোগীয়া বেমাৰী মানুহক আৰ্থিকভাৱে সহযোগিতা কৰিছিল কোভিডৰ সময়তো তেওঁ কাম কৰিছিল তেওঁ কামবিলাক কৰি আছিল তেওঁ মানুহজন ভাল আছিল কিন্তু তেওঁ এনেকুৱা কিছুমান বেয়া মানুহৰ পাল্লাত পৰিল যিকেইজন মানুহে কেৱল জীৱন চুতীয়াৰ পকেটত থকা পইচাকেইটাই নিজে চলা স্বাৰ্থত মানুহজন মিছলিড কৰিলে আচ্ছা আপোনাৰ লগততো ঘনিষ্ঠ আছিল মোৰ লগত এতিয়াও ঘনিষ্ঠ আপুনি মানে জীৱন চুতীয়াৰ লগত মোৰ কোনো সংঘাত নাই তেওঁ বিজেপিতে আছিলে তেওঁ ধাৰণা আছিলে যে বিজেপিৰ পৰা গুচি গ'লে তেওঁ 20-25 হাজাৰ ভোট লৈ যাব পাৰিব কিন্তু বিজেপিৰ পৰা গুচি যাওঁতে তেওঁৰ লগত মাত্ৰ 5জন মানুহ গ'ল 6 নম্বৰজন মানুহ তেওঁ নিব নোৱাৰিলে সৰু পথাৰত বিজেপি ইমান শক্তিশালী আৰু আচল কথাটো হ'ল যে যিকেইজন লৈ গ'ল বা জীৱন চুতীয়া নিজে তেওঁলোকে 21 চনৰ বিধানসভা 24 চনৰ লোকসভা আৰু 25 চনৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ যিটো চিপ্ৰাং মৰা কয় তেওঁ দল বিৰোধী কাম কাজত জড়িত আছিল আমি ৰিটেন দিছিলোঁ এটা ৰেকৰ্ডো আছে গতিকে তেওঁলোক গুচি গ'লত দলতে থাকি দলৰ ক্ষতি কৰা যিমান দিগদাৰ বাহিৰৰ পৰাতো কৰিলে আমাৰ ইমান ক্ষতি কৰিব নাই কাৰণ আমি দেখি আছোঁ তেওঁ কি কৰিব সেই মানুহখিনিক আকৌ উভতাই আনিবনে আপুনি এই 5জন মানুহ আনি কি কৰিব তেওঁলোক আৰু গ'ল আৰু গতিকে জীৱন চুতীয়াই যদি আকৌ যোগদান কৰিব বিচাৰে আপোনাৰ ওচৰত চাওক এই সিদ্ধান্ত ল'ব আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গই মোক যদি সোধে যিজন মানুহে দলত থাকি সদায় দলৰ বিসম্বাদ কৰিছিল আৰু দলৰ পৰা ওলাই গৈ দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে 6 বছৰলৈ তেওঁক এক্সপেল কৰা হৈছে আৰু আজি তেওঁক মই লৈ আহিব পাৰোঁ তেওঁক লৈ আহিলে তেওঁ এজন বা 10জন আহিব কিন্তু তেওঁ অহাৰ কাৰণে হয়তো 10,000 মানুহে বিজেপি এৰি গুচি যাব গতিকে তেওঁৰ প্ৰাসংগিকতা এই মুহূৰ্তত নাই তেনেকুৱা ধৰণৰ কেইবাটাও ঘটনা কিন্তু এইবাৰ নিৰ্বাচনত হৈ গৈছিল যদিও ফলাফলে নকলে তেনেকুৱা ধৰণৰ যে কিবা এটা সাংঘাতিক ধৰণৰ প্ৰতিফলন ঘটিব জয়ন্ত দাস দিছপুৰত আপুনি দেখিছে তেনেকুৱা ঠাই তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে যিয়ে টিকট নাপায় বা বিজেপিৰ ওপৰত ক্ষোভ দেখুৱাই তেওঁলোকে নিজা এটা ৰাস্তা লৈ ল'লে দ্বিতীয় কথা চিপ্ৰাঙৰ কথাটো এইবাৰ বিজেপিৰ বিধায়কসকলে উল্লেখ কৰিছিল সামাজিক মাধ্যমত দিগন্ত কলিতাৰ পোষ্ট আছিল ৰঞ্জিত দাসৰ দৰে জ্যেষ্ঠ ব্যক্তিয়ে পোষ্ট দিবলগীয়া হৈছিলে চিপ্ৰাং সম্পৰ্কে গতিকে এইবাৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলিমেলি হৈছিল নেকি মোৰ তাত চিপ্ৰাং একেবাৰে বিজেপিত চিপ্ৰাং 0 আপোনাৰ সমষ্টিত শূন্য আছিল মোৰ বিজেপিত চিপ্ৰাং 0 কিন্তু লগতে এটা কথা কওঁ তাত এজিপিৰ লিডাৰসকলে অসুবিধা কৰিছিল এজিপিৰ যিটো তেওঁলোকৰ সমষ্টি মানে সৰুপথাৰ সমষ্টি কি পৰিষদ বুলি কয় তেওঁলোকৰ সমষ্টি কমিটিৰ যিজন সভাপতি অনিল ৰাভা তেওঁ আমাক বিৰোধিতা কৰিছিল তাতে ৰাজেন গগৈ বোলা তেওঁলোকৰ যিজন কাৰ্যকৰী সভাপতি তেওঁ বিৰোধিতা কৰিছিল
বিৰোধিতা কৰা মানে সহায় কৰিছিল নেকি জীৱন চুতীয়াক? নহয়, তেওঁলোক পাৰ্টিৰ পৰা এক্সপেলেই হ'ল। আচ্ছা, AGP-য়ে তেওঁলোকক এক্সপেল কৰি দিলে আৰু তেওঁলোক থকাৰ কাৰণে AGP-টো অলপ নষ্ট হৈ আছিলে। এতিয়া মই এইকেইদিন AGP মানুহখিনি লগ পাইছোঁ, তেওঁলোক দুগুণ উৎসাহে AGP-টো শক্তিশালী কৰিবলৈ আহিছে। আৰু ময়ো কৈছোঁ যে মই BJP-ক যেনেকৈ সহায় কৰোঁ AGP-কো তেনেকৈ মই সহযোগ কৰিম যাতে AGP শক্তিশালী হয়, কাৰণ আমি এটা পৰিয়ালৰ সদস্য। এই 2-3জন মানুহে বিৰোধিতা কৰিছিলে, মই অতুল বৰাক ধন্যবাদ জনাইছোঁ, কাৰণ অতুল বৰাই সাধাৰণতে ইলেকশ্যনৰ পাছত এক্সপেল কৰে, এওঁলোকক নৰলেই অতুল বৰা। তেওঁলোকে যিদিনাই বিৰোধিতা কৰি জীৱন চুতীয়াৰ লগত তেওঁলোকে ঘূৰা পকা আৰম্ভ কৰিছিল, সেইদিনাই অতুল বৰা ডাঙৰীয়াই গোটেইকেইজন AGP নেতাক দলৰ পৰা এক্সপেল কৰি দিলে। গতিকে সৰু পথাৰত আৰু চিপৰাং বুলি ক'লে দলত থাকি মৰাটোহে হয়। তেওঁলোক যিহেতু বেলেগ দলত তেওঁক এক্সপেলেই হৈ গ'ল তাৰ আগতেই, গতিকে বেলেগকৈ আৰু চিপৰাং নাই। AGP-ৰ পৰাও খুব সহযোগিতা পালোঁ আৰু BJP-টো ক'বই নালাগে, এজন মানুহেও বিৰোধিতা কৰা নাই। ব্যক্তিগত ভাৱমূৰ্তিটো আজিৰ তাৰিখত নিৰ্বাচনত কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে? আপোনাৰ প্ৰসংগত আপোনাৰ যিটো পৰিয়াল বা আপোনাৰ যিটো বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটো লৈ আপোনাৰ সমষ্টিত কিছু চৰ্চা চলে। মই সমষ্টিৰ ফালে গৈছিলোঁ আপোনাৰ সমষ্টিত, গতিকে দেখা পাইছিলোঁ বহুত নিৰপেক্ষ ভোটাৰে আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ড বা আপোনাৰ পৰিয়ালটোৰ যিটো শিক্ষা দীক্ষাৰ প্ৰসংগ, সেইটোক লৈ বহুতে সৈমান যায় যে এই ব্যক্তিজনক আমি বিচাৰোঁ। গতিকে বিভিন্ন সময়ত কিন্তু দেখা পোৱা যায় যে সেই ব্যক্তিবিশেষৰ চৰ্চা নাই। BJP দলটোত ব্যক্তিবিশেষৰ গুৰুত্ব নিৰ্বাচনৰ ৰাজনীতিত আছে নে নাই? চাওক, ব্যক্তিবিশেষৰ গুৰুত্বটো থাকিবই। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা BJP-ত থকাটো কিমান দৰকাৰী আপুনিও জানে, ময়ো জানো। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব নাই বুলি ক'লেতো কোনেও বিশ্বাস নকৰিব। তেনেকৈ প্ৰতিজন ব্যক্তিয়ে নিজা নিজা এটা গুৰুত্ব সদায় থাকে। মোৰ পৰিয়ালটো শিক্ষাৰ লগত জড়িত। দেউতা মা দুইজন প্ৰাথমিক বিদ্যালয় শিক্ষক আছিল, মোৰ বাইদেউ শিক্ষয়িত্ৰী, মোৰ টুইন ব্ৰাদাৰ আছে, তেওঁ কলেজৰ শিক্ষক, মোৰ শ্ৰীমতী কলেজৰ শিক্ষক। গতিকে শিক্ষাৰ লগত আমি কিছু জড়িত হৈ আছোঁ। কিন্তু শিক্ষাৰ লগত জড়িত হৈ থকাৰ কাৰণেই সকলোৱে সমৰ্থন কৰিব এনেকুৱা ধৰণৰ কথা নাই। আমাৰ বহুত মানুহ আছে, আপুনি দেখিব এতিয়া জ্ঞানশ্ৰী বৰা, তেওঁ কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ আছিলে, তেওঁ শিক্ষাৰ লগত জড়িত। তেওঁৰ কাম কাজখিনিয়ে যদি মানুহৰ মনত আশ্বস্ত কৰিব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰে যে মানুহজনক আমি বিশ্বাস কৰিব পাৰোঁ, তেতিয়া তেওঁৰ কি কি পজিটিভ কথা আছে সেইবিলাক চৰ্চা হ'ব। নহ'লে হ'ব এনেকুৱা, শিক্ষকৰ ঘৰৰ ল'ৰা আছিলে, সি ইমান বদমাচি কৰিছেনে। গতিকে শিক্ষকৰ ঘৰৰ ল'ৰা হ'লেই বা কিবা এটা ফেমিলি বেকগ্ৰাউণ্ড আহিলেই সদায় মানুহে সহযোগিতা কৰিব এনেকুৱা নহয়। ফেমিলি বেকগ্ৰাউণ্ডটো থকাৰ পাছত ফেমিলিটো যেতিয়া ভাল হ'ব আৰু আপুনিও যেতিয়া ভাল কাম কৰিব, এই গোটেই কথাকেইটা মানুহে এটা পজিটিভ ৱেত চৰ্চা কৰিব, তেতিয়া চৰ্চা কৰিব। গতিকে এইবোৰ আপোনাৰ জীৱনৰ যোগাত্মক দিশ আছিল। কিন্তু আপুনি চৰ্চিতও হৈছিলে বিগত কাৰ্যকালৰ সময়ত, চৰ্চিত হৈছিল এটা বেংক কেলেংকাৰী আৰু ৰাজেশ বাজাজ নামৰ ব্যক্তিগৰাকীৰ সৈতে। গতিকে কি ক'ব বিচাৰে আপুনি যে সেই যিটো অভিযোগ আছিল, বহুদিন ধৰি সেই অভিযোগটো চলি থাকিল আপোনাৰ সেই কাৰ্যকালত, গতিকে দাগ এটা আপোনাৰ সেই দাগটো এতিয়াও আছে নেকি? চাওক, এপেক্স বেংক আৰু ৰাজেশ বাজাজৰ কথাটো মই চাগে যিমান এনেকুৱা পডকাষ্টত কথা ক'ম প্ৰত্যেকবাৰে এটা এটা উত্তৰ দিবই লাগিব। এপেক্স বেংকত এটা ডিমাণ্ড বিল পাৰ্চেজ ছিষ্টেমৰ জৰিয়তে ৰাজেশ বাজাজে বেংকৰ পৰা পইচা উলিয়াই লৈ গৈছিল। দৰ্শকে বুজিবৰ কাৰণে মই স্পষ্টকৈ কওঁ যে চেকখন দি পইচা কালেকশ্যন নোহোৱাকৈ মানুহে পইচাটো লৈ যায়, চেকখন আহিলে পইচাটো জমা হৈ যায়। এই একেটা ব্যৱস্থাই লুৰিণজ্যোতি গগৈ 45 বাৰতকৈ অধিক এপেক্স বেংকৰ পৰা পইচা লৈ গৈছিলে। লুৰিণজ্যোতি গগৈ চেক যেতিয়া জমা দিছিলে, আৰু এইটো ব্ৰাঞ্চ মেনেজাৰ লেভেলৰ কাম, ব্ৰাঞ্চ মেনেজাৰতকৈ ওপৰত সেইটো কথা কোনেও নাজানে। এই লুৰিণজ্যোতি গগৈ যেতিয়া পইচা নিছিলে 45 বাৰ, তেওঁ জমা দিয়া চেকখিনি ঘূৰি আহিছিলে, পইচা আহিছিলে। ৰাজেশ বাজাজে লৈ যোৱা পইচাখিনি ঘূৰি নাহিলে। ঘূৰি নহা কথাটো যেতিয়া আমি গম পালোঁ, ময়ে গোচৰটো দিছোঁ। আৰু আজিৰ তাৰিখত CBI-লে গোচৰটো হস্তান্তৰ কৰিবলৈ বৰ্ডত সিদ্ধান্ত লৈ ময়ে CBI-লে চিঠি লিখিছোঁ। এতিয়া CBI-ৰ অধীনত আছে, CBI-লে মই লিখিছোঁ। গতিকে মই জড়িত হয়নে নহয়, মই CBI-ত কেছ দিয়া মানুহটো, আপোনাৰ ঘৰত চুৰ হ'ল, আপুনি পুলিচত কেছ দিলে, পুলিচে ঠিকেই এনকুৱাৰী কৰি আছে। যদি কাষৰ ঘৰৰ মানুহে যদি আপোনাকে চুৰ বুলি কয়, তেতিয়া তাৰ আৰু ব্যাখ্যা কৰিব লগাটো একো নাই। আমি ৰাজেশ বাজাজৰ সম্পত্তি বাজেয়াপ্ত কৰিছোঁ, 8টাকৈ তেওঁৰ সম্পত্তি আমি বাজেয়াপ্ত কৰিছোঁ। আমি CBI-ত গোচৰ দিছোঁ। প্ৰথমতে আমি এই গোচৰটো অৰ্থনৈতিক অনুসন্ধান বিভাগত দিছিলোঁ, এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টেও চালে, এতিয়া CBI হাতলৈ গৈছে।
আৰু CBI হাতলৈ যোৱা গোচৰটোত তেওঁৰ সম্পত্তিখিনি যিখিনি আছে ৰাজেশ বাজাজৰ সম্পত্তিখিনি আমি বাজেয়াপ্ত কৰিছোঁ এই বিষয়টো লৈ মানুহে যদি চৰ্চা কৰে গতিকে মই আৰু বেছি আকাৰ ক্লিয়াৰিফিকেশ্যন দি থাকিবলৈ নাই কাৰণ এপেক্স বেংক যে ৰাজেশ বাজাজৰ আপোনাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু সেইবাবে হয়তো তেখেতে সেই জালিয়াতি কৰাৰ সুবিধাটো পাইছে নাই ৰাজেশ বাজাজে মোৰ লগত ঘনিষ্ঠ আছিল ঠিকেই ঘনিষ্ঠ মানে তেওঁ মোৰ সমষ্টিৰ এজন ভোটাৰ আছিল গতিকে ভোটাৰ হিচাপে মই তেওঁক চিনি পাইছিলোঁ মোৰ ভোটাৰজনৰ লগততো সম্পৰ্ক থাকিবই লাগিব ৰাজেশ বাজাজক যিজন ব্ৰাঞ্চ মেনেজাৰে DBPৰ জৰিয়তে পইচা দিছিল সেই ব্ৰাঞ্চ মেনেজাৰজনক আমি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছোঁ আমি তেওঁৰ সকলো সা সুবিধা গ্ৰেচুইটিকে আৰম্ভ কৰি সকলো আমি কৰ্তন কৰিছোঁ ৰাজেশ বাজাজৰ ওপৰত গোচৰ দিছোঁ আৰু আপুনি এটা চিম্পুল কথা চাওক ধৰি ল'লোঁ মোৰ সেই 20 কোটি টকাত চকু এটা আছেই 20 কোটি টকা দিয়াৰ ৰাস্তাটোৰ কাৰণেতো কোনো বেলেগ এপ্ৰুভেল নালাগে ৰাজেশ বাজাজক 20 কোটি টকা দি মই এটা পাৰ্চেণ্টেজত ধৰি ল'লোঁ কিবা এটা মই পইচা ল'লোঁ তাতকেতো মোৰ ড্ৰাইভাৰজনৰ নামত 20 কোটি টকা ড্ৰ কৰি দেখোন মই গোটেইটোৱে খাব পাৰিলোহেঁতেন হয়নে নহয় বেলেগ এজনক নিজৰ মানুহ এজনক দি গোটেই পইচাটো ল'ব পাৰিলোহেঁতেন এই ধুৰন্ধৰ দগাবাজ প্ৰবঞ্চক ৰাজেশ বাজাজৰ লগত মোৰতো সম্পৰ্ক কৰি পেলাই মই নিজৰ কেৰিয়াৰ নষ্ট নকৰোঁ এই গোটেই বিষয়টো আমাৰ অগোচৰত হৈছিল আৰু যেতিয়া আমাৰ চকুত পৰিল আমি গোচৰ দিছোঁ সেই সময়ত কেইজনমান ব্যক্তি লুৰিণজ্যোতি গগৈ এই বিষয়টো লৈ খুব চিঞৰ বাখৰ কৰিলে ধৰ্ণা দিলে তেওঁ নাজানে আচলতে বিষয়টো কি আছিলে মই যেতিয়া প্ৰেছ মিট কৈ দিলোঁ যে যিটো বিষয় লৈ লুৰিণজ্যোতি গগৈ ধৰ্ণা দিছে ৰাজেশ বাজাজে হয়তো 10 বাৰ নিছে সেইটোত পইচা লুৰিণজ্যোতি গগৈ 45 বাৰ নিজে সেইটো পইচা লৈ গৈছে তেতিয়া তেওঁ ক'লে আমাক দিছিলে কেলে কোনো চেক কৰাৰ ব্যৱস্থা নাছিল দিছিলে কেলে এইটো এটা বেংকৰ ছিষ্টেম ৰিজাৰ্ভ বেংকৰ অডিট থাকে এইবিলাক আমি হ'লেও আমি কোনো কম্পিউটাৰ চুব নোৱাৰোঁ আমাৰ কোনো পাছৱৰ্ড নাথাকে আমি হ'লেও ডাইৰেক্টৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত আজি আপোনাৰ এই চেনেলটোত ডাইৰেক্টৰ বৰ্ড অফ ডাইৰেক্টৰ আছে তেওঁ কোনোবা এজন থাকে ছাপ'জ গুৱাহাটীত কোনোবা এজন ডিব্ৰুগড়ত কাইলৈ চেনেলত নিউজ এটা ওলালে ডিব্ৰুগড়ত থকা ডাইৰেক্টৰজনক দুখ দিলে হ'ব নেকি আপোনালোকে উলিয়াইছে তেওঁতো নিউজটো ওলোৱাৰ আগত আপোনালোকে সোধাই নাই এই এপেক্স বেংকৰ কথাটো ঠিক তেনেকুৱা কথা আৰু এতিয়া CBI তেওঁ সম্পত্তি বাজেয়াপ্ত কৰে আৰু ৰাজেশ বাজাজ আজিৰ তাৰিখত ৰাস্তাত আছে তেওঁতো মই যেতিয়া CBIত গোচৰটো দিবলৈ ল'লোঁ তেওঁ ফেচবুকত পোষ্ট দিলে মই তেওঁ হেনো সৰুপথাৰত মোৰ বিৰুদ্ধে কণ্টেষ্ট কৰিব আপুনিও দেখিছে ক'ৰবাত নিউজো বাজিলে যে বিশ্বজিৎ ফুকনক ৰাজেশ বাজাজৰ প্ৰত্যাহ্বান তেওঁ ক'লে যে মোৰ বিষয়ে তেওঁ এনেকুৱা কিছুমান কথা জানে যিখিনি কথা ক'লে মই মুখ উলিয়াব নোৱাৰিম মই ক'লোঁ কোৱা এতিয়া নকয় কিয় এই যে ব্লেকমেইলিং কৰা এটা চৰিত্ৰ ৰাজেশ বাজাজৰ আগতেও কিছুমান কেছ আছে আপোনালোকে জানে গতিকে এনে ব্যক্তিসকলক যাতে আমি এটা নিৰ্দিষ্ট দূৰত ৰাখিব পাৰোঁ ঘটনাটোৰ পৰা আপুনি কিবা শিক্ষা পালে নেকি নাই ঘটনাটোৰ পৰা আমি বেংকৰ যিটো ফ্ৰড প্ৰটেকশ্যন ছিষ্টেম সেই ছিষ্টেমটো আমি বহুত ষ্ট্ৰং কৰিলোঁ আমি নাজানিছিলোঁ কিছু কথা কাৰণ সকলো আমাৰ এটা সমস্যা আছিল যে আমাৰ নিউ ব্লাড বহুত কম আছিলে বেংকত যিখিনি মানুহ আছিলে 58, 57, 59 এজৰ আৰু সেই মানুহখিনিয়ে কম্পিউটাৰো ভালকৈ নাজানিছিলে গতিকে কম্পিউটাৰ ল' ফল কিছুমান আমি গম পোৱা নাছিলোঁ তাতে এই ল' ফলবিলাকৰ মাজত লৈ গ'ল এতিয়া আমি চাইবাৰ ছিকিউৰিটিৰ পৰা আৰম্ভ কৰি নতুন বহুত কম্পিউটাৰ এপ্লিকেশ্যন আমি লৈছোঁ আমি পৰিকল্পনা কৰিছোঁ অহা টাইমত কেনেকৈ আমি বেংকত AI ইমপ্লিমেণ্ট কৰিম আজি লাষ্ট ইয়েৰ আমি 50 কোটি টকা এপেক্স বেংকত প্ৰফিট কৰিছোঁ 50 কোটি প্ৰফিট হৈছে এবছৰত মাইনাছত থকা বেংকটো আজি তাৰিখত 250 কোটি টকা আমাৰ নিজা কেপিটেল হৈছে প্ৰফিট কৰি মই এই বেংকটো এনেকুৱা পৰ্যায়লৈ লৈ যাম আপুনি চাই থাকক মোক 2টা বছৰ সময় দিয়ক এবছৰত 100 কোটি টকা প্ৰফিট কৰিব পৰা বেংকলৈ লৈ যাম ছেকেণ্ড শিডিউল হ'ল এই বেংকটো এই লাষ্ট ফাইনেন্সিয়েল ইয়েৰ গতিকে আজি এপেক্স বেংক ভাৰতৰ যিকোনো বেংকৰ এটপাৰ হৈ গ'ল আমি আৰু এতিয়া বেংক বুলি ভয় খাব লাগে এসময়ত আমাৰ লাইচেন্সেই নাছিলে গতিকে এপেক্স বেংকৰ এতিয়া যদি আপুনি কয় এটা সফলতাৰ ষ্টৰী য'ত ৰাজেশ বাজাজ নামৰ এই ধুৰন্ধৰ প্ৰবঞ্চকজনে বেংকটো এটা ডাঙৰ কালিমা সানিলে আৰু সেই কালিমাৰ উত্তৰ আমি কামেৰে দেখুৱাম নতুনকৈ আৰু 165 জন আমি নিউ ব্লাড এপইণ্টমেণ্ট দিবৰ কাৰণে ঠিক কৰিছোঁ তেওঁলোকে এই এপ্লিকেশ্যন প্ৰায় 13,000 এপ্লিকেশ্যন আহিছে ইণ্টাৰভিউ হ'ব গতিকে বেংকটো বহুত ভাল বেংক হ'ব আৰু অসমৰ একমাত্ৰ জাতীয় অনুষ্ঠান যি বছৰেকত
100 কোটি টকা লাভ কৰিব পাৰে এটকা আমি গভৰ্ণমেণ্ট ছাপোৰ্ট নোলোৱাকৈ আচ্ছা গভৰ্ণমেণ্ট ছাপোৰ্ট নোলোৱাকৈ আমি এইটো কোঅপাৰেটিভ আমি দেখা পাইছোঁ যে গুৱাহাটীতে হেডকোৱাৰ্টাৰ আছিলে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক সেইটো আচলতে মাৰ্জ হ'বলগীয়া হৈ গ'ল slice.com এটা প্ৰাইভেট বেংকে লৈ ল'বলগীয়া হৈছে তাৰ বিপৰীতে আপুনি কৈছে যে গভৰ্ণমেণ্ট ছাপোৰ্ট নোহোৱাকৈ এই বেংকটোক আপুনি আগবঢ়াই লৈ গৈছে প্ৰফিটত আনিছে কেনেকৈ তেতিয়াহ'লে ফৰ্মুলাটো কি হয় পিয়'ৰ বেংকিং আমাৰ বেংকিঙত লছ হ'ব লগাটো কথা নাই বেংকিং আপুনি ভালকৈ বেংকিং কৰক অনেষ্টলি কৰক পইচা ভালকৈ ইউটিলাইজ কৰক যিখিনি পইচা লোন দিব লাগে লেণ্ডিং ভালকৈ কৰক আৰু লোন দিয়াতকৈ ছাৰপ্লাছ পইচা আছে আপুনি ক'ত প্ৰপাৰ ৱেত ইনভেষ্টমেণ্ট কৰক কাষ্টমাৰ আজি অসমৰ যিকোনো বেংকলৈ গৈ যিটো ব্যৱহাৰ পায় এপেক্স বেংকত তাতকৈ ভাল ব্যৱহাৰ পায় আমি এপেক্স বেংকৰ ব্ৰাঞ্চবিলাক এয়াৰ কণ্ডিশ্যন কৰি আছোঁ প্ৰায় এফালৰ পৰা হৈ যাব এটিএমৰ সংখ্যা এটিএম আগতে আমাৰ চিডুল বেংক নাছিলে কাৰণে অনচাইড এটিএম বহাব লাগিছিলে এতিয়া অফচাইড আপুনি যদি কয় আপোনাৰ এই চেনেলতো আমি এটা এটিএম বহাব পাৰোঁ আমাৰ পাৰ্মিশ্যন আছে নিজেই কৰিব পাৰোঁ পাৰ্মিশ্যন ল'ব নালাগে আমি নতুন ব্ৰাঞ্চ খুলিব পাৰোঁ 10টা নতুন ব্ৰাঞ্চ আমি ইমিডিয়েট খুলিম গতিকে বেংকটোৰ মানে পৰিসৰ বহুত বৃদ্ধি হ'ব আমি আমাৰ বেংকটো কম দিনৰ ভিতৰতে 10,000 কোটি টকাৰ বেংক কৰিবলৈ গৈ আছোঁ আৰু বছৰেকত 100 কোটি টকাৰ প্ৰফিট কৰিম এইটো আমাৰ চেলেঞ্জ সেইটো হ'লে বাৰু অসমৰ ৰাইজে যথেষ্ট ভাল পাব বা উপকৃত হ'ব আৰু বেংকিং ছেক্টৰত এইটো অসমৰ এনেকুৱা ধৰণৰ এচিভমেণ্ট হোৱা নাই বেংকিং ছেক্টৰতে নহয় মানে পাব্লিক ছেক্টৰ কোঅপাৰেটিভ ছেক্টৰ কোনো ছেক্টৰত 100 কোটি টকা প্ৰফিট কৰিম বুলি আজিৰ তাৰিখত ASTCৰ পৰা আৰম্ভ কৰক আপুনি কোনো ছেক্টৰত আজিৰ তাৰিখত ক'ব নোৱাৰে যে আমি বছৰেকত 100 কোটি টকা প্ৰফিট কৰিম কোনোবাই ক'ব পাৰিব এক্সেপ্ট এপেক্স বেংক সেইটো সেইমতে পৰিকল্পনা আছে আছে 50 কোটিটো আমি কৰিলোৱে প্ৰফিট এবছৰত তাক ডাবল কৰিব লাগে আৰু চিডুল বেংক হৈ যোৱাৰ লগে লগে আমি আমাৰ লোন পৰ্টফলিঅ'খিনি আমি বঢ়াম হাউচিং লোন এতিয়া আমি খুব এগ্ৰেছিভ মুডত দিবলৈ গৈ আছোঁ আচ্ছা লাহে লাহে আমি অনলাইন বেংকিঙৰ যিখিনি কাম সেইখিনি কৰাৰ পাছত চৰকাৰী দৰমহাখিনি আমি আমাৰ বেংকলৈ আনিম আৰু আজি ষ্টেট বেংকলৈ যাওঁতে মানুহে যিটো খুব বেয়া ব্যৱহাৰ পাওঁ বুলি এটা অভিযোগ থাকে আমাৰ বেংকত যিকোনো প্ৰাইভেট বেংকতকৈ ভাল ব্যৱহাৰ পায় ভাল ছাৰ্ভিচ পায় গতিকে মানুহৰ আৱেগ জড়িত হৈ আছে এই বেংকটোৱে 5 বছৰ আকাশ স্পৰ্শ কৰিব ঠিক আছে সমষ্টিটোৰ কথা কিছু আমি জানিব বিচাৰিছোঁ গতিকে যথেষ্ট আশা কৰি 56,000 ভোটাৰে যিহেতু আপোনাক বিজয় কৰি পঠিয়াইছে কি ভাবিছে সৰু পথাৰক লৈ এইবাৰ ইলেকশ্যনত মই যেতিয়া মিটিং কৰিবলৈ গৈছিলোঁ তেতিয়া মই ৰাইজক কৈছিলোঁ যে মই আপোনালোকক একো কমিটমেণ্ট নিদিওঁ এটা কাম মই কৰিম বুলি নকওঁ 5 বছৰ কৰা কামখিনি যদি আপোনালোক সন্তুষ্ট মোক ভোট দিয়ক আৰু আপোনালোক যদি সন্তুষ্ট নহয় আপোনালোকে যি কামখিনি কৰিব পাৰিব বুলি ভাবে তেওঁক ভোট দিয়ক আচ্ছা মই মাজে মাজে মিটিঙত এইটোও কৈছিলোঁ যে আমাৰ প্ৰতিদ্বন্দ্বী জীৱন চুতীয়া ডাঙৰীয়া তেওঁ যদি ইচ্ছা কৰে মোৰ লগত একেখন গাড়ীত গৈ একেলগে সভা কৰিবলৈ মই অফাৰ দিছিলোঁ কাৰণ তেওঁ মিটিঙত একেলগে ভাষণ দিব একেলগে ভাষণ তেওঁ মিটিঙত 25-30 জন মানুহ হয় মোৰ 2,000-2500 মানুহ হয় মই কৈছোঁ যে দুইজন একেলগে যাওঁ প্ৰথমে তেওঁ ভাষণ দিব তাৰপাছত মই দিম তেওঁ ভাষণত যিমান মন যায় মোক গালি পাৰিব মোৰ কথা বেয়াকৈ ক'ব আৰু মই তেওঁৰ কথা এটাও বেয়াকৈ নকওঁ মই কি 5 বছৰত কৰিলোঁ তাৰ কিছু খতিয়ান দাঙি ধৰিম মই ইমানখিনিলৈকে মই কনফিডেণ্ট আছিলোঁ তেওঁ অৱশ্যে এইটো ভাবিলে মই কোৱা কথাটোত কিবা মোৰ উদ্দেশ্য থাকিব পাৰে তেওঁ নাহিলে কিন্তু আহিলে মোৰ সভাত তেওঁক ভাষণ দিবলৈ মই দিলোঁহেঁতেন আচ্ছা তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা আছিল আপুনি গতিকে এই 5 বছৰ তেনেকৈ কাম কৰিলোঁ অহা 5 বছৰৰ কাৰণে প্ৰেক্টিকেলি মই কমিটমেণ্ট একো দি অহা নাই আচ্ছা কিন্তু মোৰ নিজৰ কিছুমান মনত সপোন আছে অহা 5 বছৰত অন্ততঃ মই 2,000 ল'ৰা ছোৱালীক সংস্থাপনৰ ৰাস্তা দেখুৱাব লাগিব যেনেকৈ হওক মোৰ সমষ্টিত 10,000 চৰকাৰীভাৱে চব লগাই চৰকাৰী বেচৰকাৰী লগাই 2,000 ল'ৰা ছোৱালীক মই সংস্থাপন দিব লাগিব আমাৰ দলত লাগি থকা ল'ৰাখিনি বেচৰকাৰীভাৱে ক'ৰবাত দিব লাগিব চৰকাৰী চাকৰিখিনি বাদ দি দেই তাৰপাছত CMT বোলে 10,000 ল'ৰাক দিব লাগিব কিন্তু তেওঁলোকে পাবই সেইটো বাদ দি তাত এটা ইণ্ডাষ্ট্ৰিয়েল বেল্ট ক্ৰিয়েট কৰিব লাগিব তাতকৈ একদম প্ৰায়ৰিটিত থকা কথাটো হ'ল যে যোৱা ইলেকশ্যনত থাকি যোৱা যিখিনি আছে মুষ্টিমেয় অংশ সেই মানুহখিনিক এভেকশ্যন কৰিব লাগিব মই ইতিমধ্যে ইয়ালৈ অহাৰ আগত DFOৰ লগত কথা পাতি নটিচ ছাৰ্ভ কৰিবৰ কাৰণে আমাৰ যি অৱশিষ্ট ঠাইখিনি আছে এইখিনি কিমান আছে মানুহ সকলো লগালে আৰু 1,500 মানুহ ওলাব সেই 1,500 এভেকশ্যন হ'ব এতিয়া হ'বই তেওঁলোকৰ লগত আৰু কোনো কম্প্ৰমাইজ নাই
সেইটো সম্পূৰ্ণৰূপে ফৰেষ্ট এৰিয়া হয় আপুনি যিটো কৈছে জুবিন গাৰ্গৰ নামত সেই ফৰেষ্টখন উৎসৰ্গা কৰা মানে জুবিন গাৰ্গৰ নামত এখন উদ্যান হ'ব নাহৰ উদ্যান সেইটো 50-60 বিঘা মাটি কিন্তু বাকী যি 12,000-14,000 বিঘা মাটি মানে কিছুমান জলাশয় আছে বা কিছুমান এৰিয়া আপুনি গছ ৰুব নোৱাৰিব 10,000 বিঘা ধৰি ল'লে আমি ৰুব পাৰিলোঁ সেই 10,000 বিঘা মাটি সম্পূৰ্ণ ফৰেষ্ট কৰিব লাগিব আচ্ছা তাত কোনো ব্যৱসায়িক পৰিকল্পনা নাই নাই সেই মাটিখিনি এইখিনি ফৰেষ্ট কৰিব লাগিব এদিন যদি তাতে আহি হাতী পহু চৰিব পৰা হয় আৰু এটা কথা চাওক যদি আমি 10 বছৰ এটা এৰিয়া এইটো মোক যাদৱ পায়েঙেও কৈ থাকে যে এটা এৰিয়া আপুনি 10 বছৰ মানুহ যদি নাযায় আৰু গছ নাকাটে সি নিজেই ফৰেষ্ট হ'ব মানুহে আমি গছবোৰ কাটি দিওঁ কাৰণেহে গছ ৰুবই লাগিব ফৰেষ্টৰ কাৰণে কথা নাই বস্তুটো আপুনি প্ৰটেক্ট কৰি ৰাখক 10 বছৰ তাত নিজে নিজে এখন ফৰেষ্ট ক্ৰিয়েট হ'ব মই ভাবোঁ 10 বছৰ আমি দেখিবলৈ পাম আৰু গছ ৰুইছোঁ এতিয়া আমি প্ৰায় 15-20 লাখ গছ পুলিৰ কাৰণে নাৰ্চাৰী আমি ৰেডি কৰিছোঁ এইবাৰ ৰুম এইখিনি গতিকে আৰু 20 লাখ গছ পুলি ৰুলোঁ এইখিনি কৰিলোঁ এখন ধুনীয়া ফৰেষ্ট ক্ৰিয়েট হ'ব আপোনাৰ সমষ্টিটো সীমান্তৱৰ্তী এটা সমষ্টি গতিকে সীমান্তৱৰ্তী সমষ্টি হ'লে তাত লাভ থাকে নে লোকচান থাকে সীমান্তৱৰ্তী বুলিতো আমি একো এডভান্টেজ পোৱা নাই আচ্ছা চৰকাৰৰ কোনো আঁচনি সীমান্তৱৰ্তী অঞ্চললৈ একো দৃষ্টি নাথাকে সীমান্ত বুলি ক'লে আমি অলপ চিম্পেথি পাওঁ আৰু বৰ্ডাৰ অঞ্চল নগাৰ গণ্ডগোল হৈ থাকে এনেই নগাৰ গণ্ডগোল নাথাকিলেতো এতিয়া ধৰক বেলেগ ৰাজ্যৰ সীমামূৰীয়া কথা হ'লে একো ইছ্যু নাথাকে আমাৰ তাত নগাৰলৈ ইছ্যু এটা চলি থাকে কাৰণে মানুহ অকণমান মানে এটা অলপ সচেষ্ট হৈ থাকে কিন্তু মই ভাবোঁ সীমান্তৱৰ্তী মানুহৰ যিটো পুৰণি ধাৰণা আছিলে আমি বৰ্ডাৰত থাকোঁ পিছপৰা ঠাইত থাকোঁ সেই ধাৰণাটো নাইকিয়া হৈছে কাৰণ তাৰ ৰাস্তা পদূলিয়ে মানুহবিলাকক নগৰৰ আৰু গাঁৱৰ ডিষ্টেঞ্চটো কমাই দিছে তাত আমি সীমান্তত ধৰ এখন স্কুলৰ কথা কওঁ ধূপগুৰি জনজাতি হাইস্কুল আচ্ছা 11 কোটি টকাৰ স্কুলখন বনাইছোঁ হাইস্কুল 11 কোটি টকাৰে এখন স্কুল নিৰ্মাণ কৰাটো বৰ্ডাৰত আমি সেইখন 11 কোটিয়ে বনাইছোঁ ৰেংমা সীমান্তত আমি 7.5 কোটি দিছোঁ চুঙাজান হাইস্কুলত 7.5 কোটি দিছোঁ আংচা জিলৈ হাইস্কুলত 4.5 কোটি দিছোঁ এতিয়া নতুনকৈ পিলিবৰা হাইস্কুলত 4 কোটি টকা দিছোঁ পাঞ্জান এম ই স্কুলত প্ৰায় 2 কোটি টকা দি পেলাই তাক হাইস্কুল কৰিলোঁ গতিকে বহু অন্ততঃ সীমান্তত আমি 40টা অংগনবাদী কেন্দ্ৰ মডেল অংগনবাদী কেন্দ্ৰ বনালোঁ গতিকে বৰ্ডাৰ অঞ্চলৰ মানুহে মানে যাতে আমি ডিপ্ৰাইভ বুলি অনুভৱ নকৰে তাৰ কাৰণে কামখিনি কৰিছোঁ মৈত্ৰীৰ কথাও চিন্তা কৰে নেকি বন্ধুত্ব দুইখন ৰাজ্যৰ মাজত এটা মহোৎসৱ বা তেনেকুৱা ধৰণৰ কিবা কৰিছে নেকি চাওক আমাৰ সদায় মুকলি মন আমি কৈছোঁ যে যিখিনি মানুহে অসমত ভোট দিয়ে সদ্যহতে সুপ্ৰিম কোৰ্টে ডিচিশ্যন নিদিয়ালৈকে অসমত ভোট দিয়া অঞ্চলবিলাক অসম আৰু নাগালেণ্ডত ভোট দিয়া অঞ্চলবিলাক নাগালেণ্ডৰ বুলি ভাবি আমি ডেভেলপমেণ্টৰ কাম কৰিব লাগে মই তেওঁলোককো কৈছোঁ মোৰ যিটো কাউণ্টাৰ পাৰ্টৰ MLA তেওঁকো কৈছোঁ যে তহঁতি য'ত নাগা মানুহ আছে তাত ডেভেলপমেণ্ট কৰ অসমত য'ত অসমীয়া মানুহ আছে আমি কৰিম তাত ডেভেলপমেণ্ট তহঁতি কৰিলে লাভটো একো নাই কাৰণ ইয়াত অসমৰ মানুহ সেই হিচাপে আমি কাম কৰি আছোঁ খুব ভাল সম্পৰ্ক তাত সিটোপাৰৰ বিধায়কৰ লগত মোৰ ভাল সম্পৰ্ক সিপাৰৰ বাকী জনসাধাৰণৰ লগত মোৰ ভাল সম্পৰ্ক গাঁওবুঢ়াসকল আহি মোক গামোচা পিন্ধাই যায় নগা দা দি যায় নগা চল দি যায় তেওঁলোকৰ কালচাৰেল টিম আমাৰ যিকোনো অনুষ্ঠান পাতিলে বিহু বা অন্যান্য অনুষ্ঠানত তেওঁলোকৰ কালচাৰেল টিম আহে আমাৰ তাত ফুটবল খুব জনপ্ৰিয় খেল মানে আজিৰ পৰা 70ৰ দশকত এজে হ'ল অসমত ফুটবল যেনেকৈ জনপ্ৰিয় আছিলে আমাৰ তাত এতিয়াও গাঁৱে ভূঞে ফুটবলটো তেনেকুৱাই জনপ্ৰিয় আমাৰ তাত ফুটবল খেলিবলৈ নাগালেণ্ডৰ টিম আহে কোনোবাই হায়াৰ কৰি আনে মানে বাহিৰৰ পৰা ধাৰণাটো বাদ দিলে তাত নাগালেণ্ড আৰু অসম বুলি ইমান খুব এটা পাৰ্থক্য নাই আগতে আছিলে আগতে কিয় আছিলে তাতে নাগালেণ্ড বুলি কৈলে লগে লগে এক্সট্ৰিমিষ্টবিলাক আছে তাহাঁতৰ বন্দুক বাৰুদ তালৈ যাবলৈ মানুহ ভয় কৰিছিলে সেইটো এতিয়া নাই আৰু এতিয়া আমি খুব শান্তিৰে আছোঁ ধুনীয়াকৈ আছোঁ আৰু মইতো কৈছোঁ যে সম্প্ৰীতিৰ হাতখন আমি প্ৰথমে আগবঢ়াই দিছোঁ আমি কোনো সংঘাতলৈ যাব খোজা নাই কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি আমাৰ 1 ইঞ্চি মাটি এৰি দিম আৰু অহাবাৰ আমি এটা খুব সুন্দৰকৈ অসম নাগালেণ্ড
সম্প্ৰীতি সমাৰোহ টাইপ কালচাৰেল এটা ইভেণ্ট ভাবি থৈছোঁ উৰিয়াম ঘাটত আমি পাতিম যাতে এইটোৱে নাগালেণ্ডৰ ধৰক 10টা জনগোষ্ঠীৰ তেওঁলোকৰ কালচাৰেল টীম আহিলে আমাৰ বৰ্ডাৰ অঞ্চলত থকা কালচাৰেল টীম গ'ল এটা পৰ্যটনৰ ব্যৱস্থা হ'ব অন্য প্ৰান্তৰ পৰা যাব পাৰিব দুদিনীয়াকৈ এটা অনুষ্ঠান কৰিবলৈ আমি ভাবি থৈছোঁ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিম টুৰিজিম ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিম সেইটোৱে আমাৰ এটা ৰিলেশ্যনটো বিল্ড আপ কৰিব নিৰ্বাচন যদি চাওঁ আমি সমগ্ৰ উজনি অসমত উত্তৰ পাৰত এখন আসনৰ বাহিৰে বাকী আটাইতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল বিজয়ী হ'ল কংগ্ৰেছ বা বিৰোধীৰ যিটো অৱস্থা হয়তো তেওঁলোকেও ভবা নাছিল কাৰণটো কি বুলি ভাবে তিনিগৰাকীকৈ নেতা যি গগৈ ৰাজনীতি বুলিও চৰ্চিত হৈছিল বা অসমৰ ৰাজনীতিৰ সংক্ৰান্তত তেওঁলোকে ভাবিছিল যে অসম জনগোষ্ঠীৰ মানুহখিনি অন্তত উজনি অসমত আমাৰ ফালে আহিব আমাক ছাপোৰ্ট দিব গৌৰৱ গগৈ নিজেই যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে এইটো ভাবি যে মোৰ প্ৰভাৱটো উজনি অসমৰ সমষ্টিকেইটাত পৰিব কিন্তু নহ'ল মই এটা কথা কওঁ আপুনি চাব মহন্ত গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এই তিনিজন মানুহৰ যিটো বডি লেংগুৱেজ টিভিৰ আগত কথা কোৱা খুব মানুহক তুচ্ছ তাচ্ছিল্য কৰি কথা কয় মানুহক অপমান কৰি কথা কয় তেওঁলোকে ভাবে যে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা এটা বেয়াকৈ ক'বলৈ পোৱা মানে তেওঁলোকৰ এটা ডাঙৰ কৃতকাৰ্যতা যদি ভাবে যে বিশ্বজিৎ ফুকনৰ কথা বেয়াকৈ ক'বলৈ পোৱা মানে তেওঁলোকৰ এটা কৃতকাৰ্যতা আমি বেয়া মানে তেওঁলোক ভাল নহয় তেওঁলোক যে ভাল সেই কথা কোনো তেওঁলোকে এষ্টাব্লিছ কৰিব নোৱাৰিলে আৰু আমাৰ কথাবিলাক বিজেপিৰ কথাবিলাক তেওঁলোকে যেতিয়া বেয়াকৈ ক'লে ধৰক মুখ্যমন্ত্ৰীৰ কথা কৈছে এইবাৰ মুখ্যমন্ত্ৰীক ব্ৰহ্মপুত্ৰত উটাই দিম কৈছে যে মুখ্যমন্ত্ৰী হাৰিব দেখিছে নাই তেওঁ মুখখন শুকাই গৈছে দেখিছে নাই তেওঁ চুলিখিনি ওপৰলৈ গুচি গৈছে মানুহ এজন ব্যস্ত থাকিলে তেওঁৰ চুলি ফনিয়াবলৈ সময় নাপালে চুলিকেইডাল ওপৰলৈ যাব পাৰে অত্যন্ত ব্যস্ততা তাৰ অৰ্থটো এনেকুৱা নহয় যে তেওঁ ইলেকশ্যনত হাৰিব এতিয়া লুৰিণজ্যোতি গৌৰৱ গগৈ হাৰিলে তেওঁলোকৰ চুলি ওপৰলৈ গৈছিলে নেকি এই বেছিক কথাবিলাক জানিব লাগে এইবিলাক কথা কৈ যেতিয়া ৰাজনীতি কৰে ৰাইজে বেয়া পায় জুবিন গাৰ্গৰ নামটো তেওঁলোকে অত্যাধিক উচ্চাৰণ কৰিলে যদি কোনোবা জুবিন গাৰ্গৰ সমৰ্থক আছিলে সেই সমৰ্থকে জুবিন গাৰ্গৰ নামটো বেছিকৈ উচ্চাৰণ কৰিলে ভাল নাপায় যিসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছিলে এই 4 তাৰিখৰ পাছৰ পৰা তেওঁলোকে লিখা নাই মানে ইলেকশ্যনৰ পাছৰ পৰা ইলেকশ্যনৰ এজেণ্ডা আছিলে তেওঁলোকে জেনজিৰ কথা ক'লে জেনজি বুলি ধাৰণা দিলে যে জেনজি মানে হ'ল নেপালৰ নিচিনাকৈ এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰি চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা এটা শক্তি কিন্তু জেনজিৰ সম্পৰ্কত তেওঁলোকে এটাও পৰিকল্পনা নল'লে অখিল লুৰিণ গৌৰৱ এজনেও ক'তো নক'লে যে তেওঁলোকৰ চৰকাৰ হ'লে কি হ'ব জেনজিৰ কাৰণে তেওঁলোকে কি কৰিব তেওঁলোকৰ চৰকাৰ হ'লে জেনজিয়ে কেনেকৈ নতুন নতুন টেকন'লজিত আগবাঢ়ি যাব বৰঞ্চ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰিলে 1.5 লাখতকৈ অধিক চাকৰি দিলে এই চাকৰিখিনি স্বচ্ছ আৰু নিকা যিটো ব্যৱস্থা ই জেনজিক বা নতুন প্ৰজন্মক আকৰ্ষিত কৰিলে শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিলে শিক্ষানুষ্ঠান হৈছে জেনজি আকৰ্ষিত হৈছে ৰাস্তা ঘাট হৈছে জেনজি আকৰ্ষিত হৈছে দ্বিতীয়তে ডেভেলপমেণ্টৰ কামবিলাক তেওঁলোকে বিৰোধিতা কৰিলে আজি আপুনি গুৱাহাটীত থাকে বানপানী হৈছে বানপানীটো কোনো চৰকাৰে ৰাতিটোৰ ভিতৰত ছল্ভ কৰিব নোৱাৰে এটা আমাৰ যান জঁট কমাবৰ কাৰণে ফ্লাইঅভাৰ লাগে তাৰ সুফল গুৱাহাটীবাসী ৰাইজে পাই আছে তেওঁলোকে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰক তুচ্ছ তাচ্ছিল্য কৰিলে কিন্তু ফ্লাইঅভাৰ বেনিফিট যিখিনি মানুহে পালে তেওঁলোকে মনতে এই তিনিগৰাকীক বেয়া পালে কাজিৰঙাত এলিভেটেড কৰিডৰ আধাৰশিলা হ'ল তেওঁলোকৰ মতে বেয়া কাম হ'ল এই নুমলীগড়ত সুৰংগ হ'ব বুলি কওঁতে তেওঁলোকে মই দেখিছোঁ ক'ৰবাত লুৰিণ গগৈ সুৰংগ হ'ব বুলি কওঁতে তেওঁ ক'ৰবাত কৈছে যে সুৰংগতে এতিয়া তামোল পাণৰ দোকান দিব লাগিব তাৰমানে তেওঁলোকৰ কথাৰ চিন্তাবিলাক ইমান তলখাপৰ আছিলে ভাল কথাবিলাকক সমৰ্থন নকৰিলে ৰাইজে কেতিয়াও ভাল নাপায় গতিকে তেওঁলোকৰ দলটো ভৱিষ্যতে আৰু লুৰিণৰ দলটোতো আৰু ৰিভাইভ নকৰে কিন্তু আৰু নকৰে আপোনাৰ মতে লুৰিণজ্যোতি গগৈৰ ভৱিষ্যত আছেনে নাই অসম জাতীয় পৰিষদত চক ভৱিষ্যত এটাতো চবৰে থাকিব কিন্তু তেওঁ উজ্জ্বল ভৱিষ্যতটো একেবাৰে নাই তেওঁ মূল কাম কি বুলি ভাবে আপুনি তেওঁ মূল কামটো হ'ল ডনেশ্যন তোলা ডনেশ্যন তুলিবৰ কাৰণে তেওঁ এটা পৰিৱেশ বা ভাৱ দেখুৱাব খোজে যে তেওঁলোকৰ চৰকাৰ আহিব তেওঁই মেইন মানুহ
সেইটোত তেওঁ ইলেকশ্যনলৈকে ছাকচেছ হৈ থাকে ইলেকশ্যনত হৰাৰ পাছত 1 মাহ 1.5 মাহমান মনে মনে থাকে তাৰ পাছত আকৌ সেই একেধৰণে পুৰণা ইলেকশ্যনবিলাকত হৰাৰ ট্ৰেণ্ডটো যদি চায় তাৰ পাছত আকৌ তেওঁলোকে এনেকৈ কথা কয় যে আমিহে হাৰিলোঁ তেওঁলোকে জিকিছে তেওঁ ডনেশ্যন তোলা প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব আৰু তেওঁ তেনেকৈ চলি থাকিব ৰাজনৈতিকভাৱে তেওঁ এটা অপশ্যন আছে সেইটো হ'ল কংগ্ৰেছত যোগদান কৰিব লাগিব আৰু কংগ্ৰেছটো এনেকুৱা এটা দল যিটো আজিৰ তাৰিখততো আৰু কংগ্ৰেছ মাইনৰিটি দল বা কংগ্ৰেছ সংখ্যালঘু দল মুছলিমৰ দল বুলি ক'ব পৰা অৱস্থাত নাই কংগ্ৰেছ মিয়াৰ দল মুছলিম বুলি ক'লে উজনি অসমৰ খিলঞ্জীয়া মুছলিমসকলৰ কথা আহে তেওঁলোক আমাৰ লগত আছে আচ্ছা মিয়াৰ দল আপুনি চাই থাকিব মই আজি আপোনাৰ আগত কৈ গ'লোঁ অসমৰ মিয়াসকল কংগ্ৰেছৰ পৰা আঁতৰি যাব খুব সোনকালে তাৰ কুচকাৱাজ হ'ব আৰু সেই আঁতৰি যোৱা প্ৰক্ৰিয়াটোত অখিল গগৈয়ে পূৰ্ণ সহযোগ কৰিব আৰু এই 19জন বিধায়কৰ ভিতৰত 18জন বিধায়ক বা 19জন বিধায়ক থকা সমষ্টিৰ জনসাধাৰণে কংগ্ৰেছ ত্যাগ কৰি এটা মিয়া শক্তি ক্ৰিয়েট কৰিব আৰু কংগ্ৰেছ তেতিয়া একেবাৰে শূন্যত পৰিণত অখিল গগৈৰ উত্থান হৈছে ৰাজনৈতিকভাৱে তেতিয়াহ'লে এখন আসনৰ পৰা 2খন আসন এতিয়া আহিছে হৈছে অখিল গগৈ হ'ল অত্যন্ত টেঙৰ মানুহ তেওঁৰ কথা মই যোৱা চামগুৰি ইলেকশ্যনত যেতিয়া এলায়েন্স নহ'ল তেতিয়াই মই কৈছোঁ তেওঁলোকৰ এলায়েন্স এতিয়া হয় নহয় নাজানো কিন্তু বিধানসভা নিৰ্বাচনত এখন আসন লৈ হ'লেও অখিল গগৈ এলায়েন্স কৰিব যাতে তেওঁ নিজে বিধায়ক হয় আৰু সেইটো পৰ্যায়তে গ'লগৈ তেওঁলোকৰ জিকিব পৰা আছিলে চেয়াৰমেন আলী তেওঁ সেইটোও ত্যাগ কৰি দিলে কাৰণ তেওঁ নিজেহে জিকিব লাগে চেয়াৰমেন আলী বেলেগ দললৈ গৈ জিকি আহিলে আজি 2টা ছিট তেওঁলোকে পালে 2টাৰ পাছত এই যে 19টা পোৱা নাই লগত আৰু 3টা এই 22টাত এতিয়া অখিল গগৈ চকু সেই 22টাত অখিল গগৈ মিয়া শক্তিৰ লগত লগ হৈ এটা ৰাজনৈতিক নতুন সমীকৰণ আৰম্ভ কৰিব সেইকাৰণে কংগ্ৰেছৰ লগত সংঘাত সৃষ্টি কৰি লৈছে নহ'লে আপুনি ভাবক আগদিনা একেলগে বহি ভোজ ভাত খায় মন্ত্ৰীসভা দপ্তৰ বিতৰণ কৰাৰ দৰে কথা কৰি কান্ধত ধৰাধৰিকৈ ফটো তুলি পাছদিনা আপোনাৰ বিৰুদ্ধে মই যদি বেয়া কথা এটা কওঁ মোৰতো সামান্য মুখলজ্জা এটা থাকিব লাগে এজেণ্ডা আছে কাৰণে সেইবিলাক নাই আৰু এতিয়া তেওঁলোক 2টা দলৰ বাবে শত্ৰু বিজেপি নহয় আপুনি চাব অস্তিত্ব ৰক্ষাৰ বাবে কংগ্ৰেছে অখিলক শত্ৰু হিচাপে ল'ব আৰু নিজৰ অস্তিত্ব বৃদ্ধি কৰিবৰ কাৰণে অখিলে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য হিচাপে ল'ব তেওঁলোকৰ মাজত চলি থাকে আমি অলপ ৰং চাম কাৰণ তেওঁলোকৰ লিমিটেশ্যন সেই 22-23টা ছিটতে তেওঁলোকে তাতে যুঁজ বাগৰ কৰি থাকিব আৰু এটা কথা শেষত জানিব বিচাৰিছোঁ আপোনাৰ পৰা এই ফলাফলৰ পাছত এচাম সচেতন লোকে আশংকা কৰিছে যিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখে বা গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক বিশ্বাস কৰে বিৰোধী সঁচাকৈ দুৰ্বল হৈ পৰিছে অসমত গতিকে বিৰোধী যদি দুৰ্বল হৈ যায় ক'ৰবাত নহয় ক'ৰবাত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আছামে কিছু শংকা কৰিছে চৰকাৰখন কিছু অহংকাৰী হৈ পৰিব পাৰে বুলি শংকা কৰিছে ক'ৰবাত নহয় ক'ৰবাত স্বেচ্ছাচাৰী হৈ পৰিব বুলি শংকা কৰিছে সেইসকল ব্যক্তি যে গণতন্ত্ৰত বিশ্বাস কৰে গণতন্ত্ৰ শক্তিশালী হৈ থকাটো বিচাৰে আপুনি কি ক'ব বিচাৰিব মোক এটা কথা কওকচোন যোৱা 5 বছৰ বিধানসভাত বিৰোধীয়ে কিবা শক্তিশালী ভূমিকা লোৱা আপুনি কেতিয়াবা এটা দিনৰ কাৰণে দেখিছিলে নেকি কম্পাৰেটিভলি দুৰ্বল এইবাৰ হৈছে যোৱা 5 বছৰত আপুনি দেখিব চিঞৰ বাখৰ কৰিলে কৰি 2 মিনিটৰ পাছত যেতিয়া মানে বোলে কিবা কাৰণে অখিলে খুব চিঞৰ বাখৰ কৰিলে অপজিশ্যনে চিঞৰ বাখৰ কৰিলে এছেম্বলি 10 মিনিটৰ কাৰণে ছাছপেণ্ড কৰিলে সেই সময়ছোৱা অখিল আহি পেলাই বিৰোধী আমাৰ লগত বহি থাকিলেহি নাটক চলি থাকিলে তেওঁলোকৰ এই 5 বছৰৰ যিখিনি কাম কাজ সেইখিনি অসমৰ গোটেই গণতন্ত্ৰৰ প্ৰতি কোনো ধৰণৰ পজিটিভ তাত এটাও সংযোগ হ'ব পৰা নাই একো যোগ কৰিব পৰা নাই পজিটিভ কথা তেওঁলোকে নিজৰ আত্মপ্ৰচাৰৰ কাৰণে নিজৰ প্ৰদৰ্শন ধৰ্মিতাৰ কাৰণে এছেম্বলিত কথা ক'লে অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে অসমৰ মূল সমস্যাৰ কাৰণে তেওঁলোকে বিধানসভাত এটাও কথা নক'লে এই মিয়া বা ইছলাম ধৰ্মী কিছুমান মিয়া বিশেষকৈ MLA যিকেইজনৰ প্ৰতিনিধি আছিলে তেওঁলোকে মিয়াসকলৰ সুৰক্ষাৰ কাৰণে কিন্তু কথা ক'লে গতিকে এই বিধানসভাত বিৰোধীৰ যি ভূমিকা তাৰ ৰিজাল্টটো মোটামুটি শূন্য আছিলে এতিয়া আমি আমাৰ দলৰ সদস্যই চৰকাৰৰ প্ৰতিটো কথাত আমি সহযোগ কৰিম প্ৰয়োজন হ'লে বিধানসভাত আমি চৰকাৰক প্ৰশ্ন উত্থাপন কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে
যে আমাৰ কিছু সদস্যই বিৰোধীৰ দৰে ভূমিকা ল'ব লাগিব আৰু মই ভাবোঁ আটাইতকৈ ডাঙৰ কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ জগত আজিকালিতো মই ফেচবুক টুইটাৰকো সংবাদ জগতৰ ভিতৰতে ধৰোঁ সংবাদ জগতে যি কাৰা নজৰ ৰাখে আমাৰ অসমৰ বিৰোধীতকৈ সি বহুত শক্তিশালী এটা দুটা টিভি হাউচৰ কথা পেপাৰ হাউচৰ কথা মই নকওঁ মিডিয়া হাউচ তেওঁলোকে এজেণ্ডাত কাম কৰে তেওঁলোকে ভাল কেতিয়াও নেদেখে বেয়া কেতিয়াও মানে ভাল কেতিয়াও নেদেখে চব বেয়াই দেখে কিন্তু আপোনালোকৰ দৰে চেনেলবিলাক যিবিলাকে নিউট্ৰেলি ৰিপৰ্টিং কৰি আছে আমাৰ বেয়াবিলাক আপোনালোকে দেখুৱাই দিব আমি আপোনালোককে বিৰোধী বুলি ধৰি ল'ম ঠিক আছে ভালবোৰো দেখুৱাব বিৰোধীয়ে যেনেকৈ ভাল নকয় আপোনালোকে আমাৰ ভালবোৰো ক'ব বেয়াবোৰো ক'ব তেতিয়া আমি আপোনালোকৰ কথাবিলাকক পৰ্যালোচনা কৰিম ঠিক আছে তেতিয়া হয়তো শংকিত হোৱাৰ কথা নাথাকিব ভাল বিৰোধী লাগে বেয়া বিৰোধী থাকি একো লাভ নাই এনেকুৱা কিবা সপোন এই 5 বছৰ বা নিজকে ক'ৰবাত আপুনি চাব বিচাৰে কিবা এনেকুৱা ধৰণৰ কাম আপুনি বিচাৰে যিটো কাম আপুনি কৰিব বিচাৰে চাওক মোৰ সমষ্টিলৈ সপোন সমষ্টিটোক মই অসমৰ 1 নম্বৰ সমষ্টি কৰিম বুলি ক'লে সম্ভৱ নহয় কাৰণ বাকী বহুত সমষ্টি আগবাঢ়ি গৈছে আচ্ছা আজি জালুকবাৰীৰ লগত মই কম্পিট কৰি লাভ নাই আজি জাগিৰোডৰ লগত মই কম্পিট কৰি লাভ নাই ছেমি কণ্ডাক্টৰ হৈছে মোৰ সমষ্টিত আগতে NIL-টো আছিলে এতিয়া ডিলিমিটেশ্যনত সেইটোও গ'ল গতিকে মোৰ সমষ্টিটো আগৰ আগশাৰী সমষ্টি কৰিবলৈ মই কি কৰিম আপুনি চাওক যিটো আমাৰ হেপিনেছ ইণ্ডেক্স হয় মানুহৰ সুখৰ যিটো মাত্ৰা সূচাংকটো 100 জন মানুহৰ ভিতৰত যদি 90 জন মানুহ মোৰ কামত সন্তুষ্ট হৈ থাকে তেতিয়াহ'লে মই ভাবিম যে সৰুপথাৰ 1 নম্বৰ সমষ্টি আৰু মই যদি দেখোঁ যে মানুহবিলাক সন্তুষ্ট হোৱা নাই মানুহবিলাকে কাম কাজ বেয়া পাইছে তেতিয়া যিমানে ৰাস্তা হওক যিমানে তাত ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক সমষ্টিৰ মানুহ যদি সুখী নহয় তেতিয়াহ'লে সি সফলতা হ'ব নোৱাৰে গতিকে মই সমষ্টিৰ মানুহক সুখত ৰখাৰ ক্ষেত্ৰত অসমৰ প্ৰথম 3-4টা সমষ্টিৰ ভিতৰত থাকিবৰ কাৰণে যত্ন কৰিম বাকীটো আন্তঃগাঁথনি চাকৰি এইটো আপুনি এটা ডাঙৰ কথা ক'লে বাৰু মই প্ৰথম শুনিলোঁ যে সমষ্টিবাসীৰ সুখৰ সূচাংক এটা উলিয়াব বুলি কৈছে যিধৰণে আমি ভূটান সৰু দেশ এখন কিন্তু হেপিনেছ ইণ্ডেক্সটো কাউণ্ট কৰে গতিকে সুখৰ কথাও যে চিন্তা কৰিব পাৰি আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য বা উন্নয়নৰ এটা অন্য আচলতে পাৰ্টো আছে যিটো আমি সাধাৰণতে নাচাওঁ য'ত মানে ভাৰসাম্য উন্নয়ন বুলি তাক আমি কওঁ সেইটোৰ ওপৰত হয়তো আপুনি নজৰ ৰাখিব গতিকে প্ৰগতিশীল ৰাজনীতিৰ এটা অংশ বুলি আমি ভাবোঁ যদি সঁচাকৈ আপুনি সুখৰ সংজ্ঞা বা সুখৰ সূচংকাৰ ওপৰত সৰু কথা মাজতে আপোনাৰ যদি টাইম আছে মই ক'ব খোজোঁ ধৰক মোৰ সমষ্টিটো স্পৰ্টছৰ এটা হাব বুজিছোঁ স্পৰ্টছ কেপিটেল বুলি ক'লেও ভুল নহ'ব যোৱা 5 বছৰত 2গৰাকী অৰ্জুন বঁটা পাইছে হয় তাতে এই 5 বছৰত মই 6খন ষ্টেডিয়াম বনাইছোঁ 5 বছৰত মই 30টা জিম গাঁও অঞ্চলত স্থাপন কৰিছোঁ ইনডোৰ ষ্টেডিয়াম বনাইছোঁ বক্সিং একাডেমি নিৰ্মাণ কৰিছোঁ ছুইমিং পুল নিৰ্মাণ কৰি আছোঁ 2 মাহৰ পাছত ছুইমিং পুল হ'ব গতিকে মোৰ সমষ্টিৰ খেলৰ লগত জড়িত মানুহসকল সুখী হ'লে নহ'ল তেওঁলোকক নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে মই বিভিন্ন প্ৰকাৰে সহায় কৰিছোঁ বা আমি সকলোৱে মিলি তেওঁলোকক আগুৱাই লৈ যাব লাগে গতিকে আমি এটা চাম যদি ধৰি ল'লোঁ যে আমি খেলুৱৈসকলক সুখী কৰিব লাগে আমি তেনেকৈ কৰিব পাৰিম নিশ্চয় আমি ষ্টুডেণ্টখিনি সুখী কৰিবৰ কাৰণে এই পৰিৱেশটো কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰিব লাগিব তাৰ পৰিৱেশটো ঠিক কৰিব লাগিব গাঁৱৰ মানুহখিনি সুখী হ'বৰ কাৰণে আমি গাঁৱৰ যিটো আধাৰ নামঘৰসমূহ মই 754 ভাগ নামঘৰ আছে মোৰ সমষ্টিত 754 ভাগ নামঘৰৰ ভিতৰত 50 ভাগমান বাকী আছে বাকী প্ৰত্যেক ভাগ নামঘৰত আমি আৰ্থিক অনুদান দিছোঁ গতিকে তালৈ মই গৈছোঁ প্ৰায়বিলাক নামঘৰত আধ্যাত্মিক পৰিৱেশটো লাগিব সিটো লাগিব আমি তাতে গৰম বন্ধৰ দিনত গৰম বন্ধৰ দিনত যোৱাবাৰ 26 ভাগ নামঘৰত গায়ন বায়ন শিকালোঁ আচ্ছা এইবাৰ আমি 50 ভাগত শিকাম কাক শিকাইছোঁ 8ম 9ম 10ম শ্ৰেণীৰ ল'ৰা তাৰমানে আগতে আমাৰ গায়ন বায়ন গাঁৱত নাইকিয়া হৈ গৈছিলে হয় হয় এতিয়া প্ৰত্যেকখন গাঁৱত এযোৰাকৈ গায়ন বায়ন থাকিব সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোক সুখী হৈ যাব যোৱাবাৰ 60 ভাগ নামঘৰত আমি ভাদ মাহত গোটেইখিনি আমি ক'ৰবাৰ পৰা মিলাই তাত যিটো ফাণ্ডিং কৰিব লাগে আমি কৰোঁ 60 ভাগ নামঘৰত আমি দিহা নামৰ কৰিলোঁ কৰ্মশালা পাতিলোঁ একো ভাগ নামঘৰত 50গৰাকীলৈকে মহিলাই দিহা নাম শিকিলে আচ্ছা গতিকে প্ৰতিটো নামঘৰ এইবাৰ আমি 100 ভাগ নামঘৰত কৰিম গতিকে
গাঁওবিলাকত মহিলাসকল নামঘৰত এইটো কৰি সুখী হ'ব এনেধৰণে প্ৰত্যেকটো লেভেলতে আমি কাম কৰিব লাগিব এটা কাম কৰি অকল ৰাস্তা বনাই মানুহক সুখী কৰিব নোৱাৰে আপুনি নোৱাৰে গতিকে তাৰ বাবে আমি দেখা যাব আচলতে আৰম্ভ হ'ব লাগে খুব সুন্দৰ প্ৰস্তাৱ এটা মই ব্যক্তিগতভাৱেও বিশ্বাস কৰোঁ সুখটো উন্নয়ন পাৰ্থক্য আছে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব লাগিব আমি আৰু গোটেই সকলো সমষ্টিয়ে যদি এই যিটো আপোনাৰ কনচেপ্ট বিচাৰি উলিয়াই খুব ভাল হ'ব সুখৰ সংজ্ঞা বিচাৰ সুখৰ সূচাংকৰ ওপৰত কাম কৰা যাওক আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ পুনৰবাৰ ধন্যবাদ আৰু আপুনি কৈছে যে সংবাদ মাধ্যমে নজৰ ৰাখিব আমিও নজৰ ৰাখিম বিৰোধী যিহেতু দুৰ্বল এইবাৰ গতিকে সংবাদ মাধ্যম হিচাপে চৰকাৰ বা আপোনালোকৰ ওপৰতো নজৰ ৰখা যাব ৰাইজৰ হৈ আৰু আমি আশা কৰিম যে তেনেকুৱা বিষয়সমূহ যদি কেতিয়াবা উনুকিয়াই দিওঁ আপোনালোকে যাতে আমি আদৰণি জনাম আমি খুব ভাল পাম চৰ্চা চলায় ঠিক আছে আজি এই অনুষ্ঠানৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ আজি আমাৰ অতিথি আছিল সৰুপথাৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী বিজেপিৰ বিশ্বজিৎ ফুকন